Zakrapani Parasar, Sheshe, Washe, Bartalap Laila, Washe Hang House, Ta Show, Hang Hao, Woman, Fei Chang. Okay. Thank you so much. চাইনাৰ খাদ্যৰ ওপৰত বহুতখিনি প্ৰশ্ন আহে একচুৱেলি চাইনাত খায় কি সকলো খায় বুলি শুনিছোঁ আৰু যাৰ বাবে এনেকুৱা ধৰণৰ কোভিডৰ দৰে বেমাৰ আহিল বুলি কয় তো আপুনি গোটেই ৱৰ্ল্ড মিডিয়াৰ বিষয়ে জানিব লাগে ৱৰ্ল্ডৰ ক'ত কি হৈ আছে ইণ্ডিয়াত কি হৈ আছে চাইনাত কি হৈ আছে ৰাছিয়াত কি হৈ আছে যেতিয়া পঢ়াটো জানিবৰ কাৰণে আপুনি কি ব্যৱহাৰ কৰে স্পেচিয়েলি কিতাপ ইণ্টাৰনেট লেংগুৱেজ বেৰিয়াৰ হয় যদি ইণ্টাৰনেশ্যনেল মিডিয়াত কাম কৰিবলগীয়া হয় চাইনাত কিবা বাধ্যবাধকতা আছে ৰুল আছে গভৰ্ণমেণ্টে কেনেকুৱা ধৰণৰ পলিচি তাত আগবঢ়াইছে চেনেল খোলাৰ ক্ষেত্ৰত সাংবাদিকতাৰ কথা তাত ধৰক এতিয়া গভৰ্ণমেণ্টক আপোনালোকে সমালোচনা কৰিব লাগে ডাইৰেক্ট কৰিব পাৰে নে তেওঁলোকৰ ফিল্টাৰ হৈ পেলাইহে নিউজটো পাব্লিছ হয় কি ইণ্টাৰভিউ কৰাৰ সময়তো আপোনাৰ HR যেতিয়া আপোনাক সুধিব মানে কুৱেশ্যন সুধিব আপোনাক ৰিক্ৰুটমেণ্টৰ সময়ত কিছুমান বস্তু একদম পুৰা ৰেষ্ট্ৰিক্টেড উইমেনক সুধিব নোৱাৰে যে আপোনাৰ মানে বিয়া হৈছে নে নাই মেৰিটেল ষ্টেটাছ কি তাতে ইনফেক্ট আপুনি সাপোজ গভৰ্ণমেণ্টত চাকৰি কৰে আপোনাৰ ছাছপেনশ্যন ল'ব লাগে গভৰ্ণমেণ্ট জব নিদিয়ে আপোনাক যদি ওৱান চাইল্ড পলিচি ভায়লেট কৰিছে আপুনি চাইনাত মাটি কিনিব পাৰিবনে নাই বা আপুনি তাত মাটি কিনি আপুনি থাকিব পাৰিবনে তাৰ আপুনি চিটিজেন হ'ব পাৰিবনে তাত গুগল নাই ইউটিউব নাই হোৱাটছএপ নাই আছে কি যদি মই কৈ দিওঁ আছামৰ পৰা আহিছোঁ আছামো নাইচা লগে লগে তাতে গম পাই যায় মানে অসমৰ চাহটো তাতে ইমান ফেমাছ ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ নমস্কাৰ মই চক্ৰপাণি পৰাশৰ খুব ধুনীয়া আপোনালোকে এটা ভিডিঅ' ক্লিক কৰিছে মই আশা কৰিছোঁ অসমৰ যিসকল মাছ কমিউনিকেশ্যনৰ লগত জড়িত ষ্টুডেণ্টছ আছে তেওঁলোকৰ কাৰণে এটা উপযুক্ত ভিডিঅ' যিসকল আমাৰ অসমৰ সাংবাদিক আছে তেওঁলোকৰ বাবেও এটা খুব ধুনীয়া ভিডিঅ' হ'ব পাৰে আৰু যিসকলে সাংবাদিকতা পঢ়িম বুলি ভাবিছে বা পঢ়ি আছে আৰু যিসকল সাংবাদিকতাৰ লগত জড়িত হৈ আছে কাৰণ আজি আমাৰ লগত উপস্থিত আছে অসম সন্তান আৰু তেখেত চাইনাত কৰ্মৰত চাইনাৰ এটা নিউজ এজেঞ্চিৰ লগত তেখেত জড়িত আৰু লগতে ভাল লাগে যে তেখেতক আমি প্ৰায়ে অসমৰ বা ইণ্ডিয়াৰ টেলিভিছন চেনেলসমূহত তেখেতক দেখা পাই থাকোঁ তেখেত আন কোনো নহয় শামীম জাকাৰিয়া নমস্কাৰ জনাইছোঁ আৰু এইখিনিতে কওঁ তেখেত বৰপেটাৰ পৰা পঢ়া শুনা কৰি গুৱাহাটীত পঢ়া শুনা কৰি ইমান ধুনীয়াকৈ ইণ্টাৰনেশ্যনেল মিডিয়াত তেখেতে কাম কৰি আছে নমস্কাৰ আৰু খুব ভাল লাগিল আপুনি অহাৰ কাৰণে নমস্কাৰ মোক মাতাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আপোনাৰ পডকাষ্ট আমি চাই থাকোঁ যদিও চাইনাত থাকোঁ ৰেগুলাৰলি চাই থাকোঁ আৰু আপোনাৰ পডকাষ্টটো অকল অসম বা গুৱাহাটীতে নহয় গোটেই বিশ্বতে আপোনাৰ পডকাষ্ট বহুত প্ৰচলিত গতিকে মই ইয়াতে আহি পাবলৈ আজি বহুত বেছি মানে থেংকফুল আজি আপুনি মাতিলে ইয়াতে গতিকে ধুনীয়া ফ্ৰুটফুল কনভাৰচেশ্যন এটা হ'ব বুলি মই আশা কৰিলোঁ নিশ্চয় আৰু বয়সত যদি মোতকৈ আপুনি সৰু তথাপি আপোনাৰ নিজৰ এখন ক্ষেত্ৰ আছে নিজৰ এখন আসন আছে গতিকে আমি এই কনভাৰচেশ্যনত আমি সম্পূৰ্ণ তেখেতক মই আপুনি বুলি সম্বোধন কৰিম ঠিক আছে বাৰু একো নাই আপোনাৰ যিটো কমফৰ্টেবল হয় মই এটা আপুনি আৰম্ভ কৰাৰ আগতে মই ফেনবয় মুভমেণ্ট এটা মই আগতে কৈ লওঁ তো আমি যেতিয়া মই মানে এৰাউণ্ড মোৰ যে 17 ইয়াৰ্ছ যেতিয়া কলেজত পঢ়োঁ ইয়াতে গুৱাহাটীত তেতিয়াৰ পৰা মানে জাৰ্ণেলিজমৰ প্ৰতি বহুত আকৰ্ষিত মই তেতিয়া আৰু মানে নিউজ চেনেল তেতিয়া বেছি নিউজ চেনেল নাছিলে আৰু তেতিয়া আপুনি সন্ধিয়া যোনটো চাগে নিউজ লাইভ খুব সম্ভৱ সন্ধিয়া গুৱাহাটী লাইভ যেতিয়া কৰে তেতিয়া আপুনি মানে ৰিলেট কৰিব পাৰোঁ আপোনাৰ লগত কাৰণ কি আপুনি বহুত য়াং তো মই দেখি পেলাই চাই থাকোঁ এইবোৰ তেতিয়া আমি কি কৰোঁ চাই পেলাই ঘৰত টিভিৰ আগত আমি টৰ্চ লাইটটো মাইক বনাওঁ বুম মাইকডাল বনাওঁ মানে আমি প্ৰেক্টিছ কৰোঁ আৰু তেতিয়া আৰু যিহেতু ইংৰাজী মিডিয়ামৰ পৰা পঢ়িছোঁ গতিকে অসমীয়া মোৰ ইমান ভাল নহয় মানে যেনেকুৱা আপোনালোকে শুৱলা কৰি কৰিব বোলে পাৰে আমি ইমান ভালকৈ নোৱাৰোঁ গতিকে চাই পেলাই ৱৰ্ডছবোৰ শিকোঁ তাৰপিছত আৰু তেনেকুৱা ফেন বাই মুভমেণ্ট গতিকে আজি আহি পাবলৈ বহুত ভাল লাগিছে আৰু ঘৰটো আপোনাৰ পডকাষ্ট চাই থাকে মাহঁতক কৈ থাকে আপোনাৰ কথা থেংক ইউ ছ' মাছ মই ভবা নাছিলোঁ থেংক ইউ ইয়াত ৰিভিল কৰাৰ কাৰণে আৰু কোৱাৰ কাৰণে ইমান অপেনলি থেংক ইউ আৰু একদম জাৰ্ণিটো পাতোঁ প্ৰথমে আমি কৈ থওঁ যে ইণ্ডিয়াত যদি আমি কওঁ তেতিয়াহ'লে ইণ্ডিয়াত ধৰক PTI আছে এনেকুৱা নিউজ এজেঞ্চি বহুত থাকে ঠিক তেনেধৰণে চাইনাৰ পৰা নিউজ এজেঞ্চি যিটো সেইটোৰ নাম কি আছে শিনহুৱা নিউজ এজেঞ্চি Shenhua news. So Shenhua to the Chinese word hoy, ancient Chinese word. Okay. So Shin mane hol new aru Hua mane hol China. So Shenhua New China News Agency. To amar etu mane government ro under ta hai, state council ro under ta hai. To amar junjon editor in chief tekhet mane jeneke amar India information broadcasting minister. To China junjon information broadcasting minister hoy. Tekhete mane yar editor in chief hoy. Aru amar around 100 countries ot amar outlets ase aru 170 plus bureaus across the world. Okay. Aru amar collaboration Reuters ba AFP
AFP তেনেকুৱা নিউজ এজেঞ্চিবোৰৰ লগত আছে গতিকে আমি এছেঞ্চিয়েলি এখন ৱায়াৰ ছাৰ্ভিচ আৰু আমাৰ এটা নিউজ চেনেলো আছে CNC বুলি কয় চাইনা নিউজ ছাৰ্ভিচ আৰু আমাৰ বেলেগ বেলেগ লেংগুৱেজ ডিপাৰ্টমেণ্টছো আছে যেনেকৈ ধৰক স্পেনিছ এৰাবিক আৰু ইফালে আপোনাৰ চাইনিজটো আছে আৰু ৰাছিয়ানো আছে ইংলিছ আছে আৰু লগতে আমাৰ হিন্দী লঞ্চ কৰিছিলোঁ কিন্তু এইখিনি পাতিম বাৰু পিছত যেতিয়া ইণ্ডিয়া চাইনা ৰিলেশ্যন অকণমান এটা ডিষ্টাৰ্বেঞ্চ আহিলে সেইটো কাৰণে আমি আগবাঢ়িবলৈ নোৱাৰিলোঁ বাট হিন্দী আমাৰ পৰিকল্পনা আছিলে হিন্দী লঞ্চ কৰাৰ আৰু চাওক কিমান ডাঙৰ নিউজ এজেঞ্চিত তেখেতে কাম কৰে আৰু অসমৰ ল'ৰা ঘৰ একদম সৰুৰ পৰা কথাখিনি পাতোঁ বৰপেটাত মা দেউতা বৰপেটাৰ পৰা আৰু দেউতা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ তেখেত মই দেউতা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা পঢ়া শুনা কৰিছিলে আৰু এই ফেব্ৰুৱাৰীত তেখেত ৰিটায়াৰ্ড হৈছে জইণ্ট ডিৰেক্টৰ এগ্ৰিকালচাৰ হৈ পেলাই আৰু এতিয়া বৰ্তমান কিবা কিবি সামাজিক কামৰ লগত আৰু এণ্টাৰপ্ৰেনাৰশ্বিপৰ লগত জড়িত হৈ আছে আৰু মা এনেই হোম মেকাৰ আৰু লগতে সৰু সুৰাকৈ কিবা কিবি কৰি থাকে আৰু হয় কেনেকৈ আগবাঢ়িলে আৰু আপুনি আগতে ক'লে সৰুতে আমাৰ নিউজ চাই প্ৰেক্টিচ কৰিছিলে তাৰপিছত কেনেকৈ আহিল যে মই জাৰ্নেলিজিম কৰিম মাছ কমিউনিকেশ্যন কৰিম ক'ৰ পৰা কৰিলে কেনেকৈ আগবাঢ়িলে তো মোৰ মানে একদম জন্ম মোৰ বৰপেটাত কিন্তু মানে চাগে মই ক্লাছ প্ৰিপেৰেটৰী বা নাৰ্চাৰী তাতে পঢ়িলোঁ তাৰপিছত গুৱাহাটীলৈ আমি শ্বিফ্ট হ'লোঁ আৰু দেউতা চাকৰি সূত্ৰটো বেলেগ বেলেগ জেগাত ট্ৰান্সফাৰ হৈ থাকে কিন্তু দেউতাই মানে মোক আৰু মাক মানে গুৱাহাটীতে থ'লে তাতে আমি স্কুল আৰম্ভ কৰিলোঁ মই আৰু তেতিয়া মই অকলে আছোঁ এতিয়া মোৰ ভণ্টি এজনী আছে তাই 21 years ল পঢ়ি আছে আৰু গ্ৰেজুৱেট হ'ব ফাইনেল ইয়াৰ এইবাৰ ভণ্টি আৰু মই হয় তো তেতিয়া মই আৰম্ভ কৰিলোঁ গুৱাহাটীতে স্কুলিং আৰম্ভ হ'ল তাৰপিছত মানে মেইন যোনখিনি প্ৰাইমেৰী এডুকেশ্যন শ্ৰীমন্ত শংকৰ একাডেমি দিছপুৰ তাৰ পৰা মই কৰিছোঁ হয় তাৰপিছত কলেজ মই হায়াৰ ছেকেণ্ডেৰী কটন কলেজৰ পৰা কৰিলোঁ আৰ্টছত আৰু মানে এৰাউণ্ড 8 বা 9 যেতিয়া গ্ৰেডৰ আছিলোঁ তেতিয়াৰ পৰা মানে লিখা এইবোৰৰ প্ৰতি মানে লিটাৰেচাৰৰ প্ৰতি অকণমান এটা মানে আগ্ৰহ এটা বাঢ়িলে আৰু স্কুল মেগাজিনতো লিখোঁ আৰু লিখি পেলাই যোনটো মানে চাওক আপুনি লিখিলে মানে সৰু সুৰা ৰেকগনেশ্যন এটা পোৱা যায় যে তোমাৰ নাম ওলাইছে মানে বাইলাইনটো পোৱা যায় সেইটো মানে এটা বহুত এটা হেৰি এটা দিয়ে মানে কিক এটা দিয়ে আৰু তেতিয়া মই ভাবিলোঁ এইটো যাব লাগিব আৰু মই মেথছ আৰু ছায়েন্সত ইমান এটা ভাল নাছিলোঁ আৰু ডেটা ছায়েন্সৰ গতিকে দেউতাই মানে বহুত এনকাৰেজ কৰে যে মেথছ বা ছায়েন্স পঢ়িব লাগে কিন্তু পুছ কৰা নাছিলে তেনেকৈ কিন্তু এনকাৰেজ কৰিছিলে আৰু তো তেনেকৈ পঢ়িলোঁ কিন্তু মই ক'লোঁ যে লাষ্ট মানে 8-9ত মই মানে পূৰা চাৰ্টেইন হ'লোঁ যে এতিয়া আৰ্টছে পঢ়িব লাগিব তো আৰ্টছ মই চুজ কৰিলোঁ কটন কলেজত পঢ়িলোঁ তেতিয়া পঢ়ি পেলাই মোৰ প্ৰথমতে মোৰ আছিলে মন হেৰি হায়াৰ ছেকেণ্ডেৰী মানে ডিগ্ৰী মোৰ ইংলিছত যাবলৈ মন আছিলে কাৰণ ইংলিছ মই আগতে লিখা মেলা আৰম্ভ কৰিলোঁ আৰু হায়াৰ ছেকেণ্ডেৰীত থাকোঁতে মই নিউজ পেপাৰ মানে যেনেকৈ আছাম ট্ৰিবিউন তাৰ কাৰণে লিখা মেলা আৰম্ভ কৰিলোঁ আৰু হায়াৰ ছেকেণ্ডেৰীত থাকোঁতে মোৰ এটা হেৰি হ'ল কি মানে তেতিয়া চাগে মই 17 years মান আছিল মোৰ বয়স তেতিয়া এখন নিউজ পেপাৰখন দিল্লীৰ পৰা পাব্লিছ হৈছিলে ফৰ্টনাইটলি নিউজ পেপাৰ আৰু আগৰ আমাৰ মনমোহন সিং গভৰ্ণমেণ্টত যোন তেখেত আছিলে ইনফৰমেশ্যন ব্ৰডকাষ্টিং মিনিষ্টাৰ ষ্টেট মিনিষ্টাৰ খুব সম্ভৱ অস্কাৰ ফাৰ্ণাণ্ডেজ তেখেতে আৰম্ভ কৰিছিলে এতিয়া নাই বাৰু তেখেতে আৰম্ভ কৰিছিলে সেইটো নিউজ পেপাৰখন তো সেইখন ব্ৰেকিং নিউজ টুডে বুলি কৈছিলে তো মই এদিন মানে ইণ্টাৰনেট তেতিয়া বহুত নতুন পাইছোঁ মই ছাৰ্ফ কৰি থাকোঁ কিয় তেতিয়া মই তাতে এড এটা পাইছিলোঁ ষ্ট্ৰেঞ্জাৰ লাগে তো যিহেতু নতুন প্ৰজন্ম তেওঁলোকে নাজানে বাৰু কিন্তু এইটো হ'ল মানে ফ্ৰিলেন্সাৰৰ যোন হায়াৰাৰ্কিটো চাই ফ্ৰিলেন্সাৰৰ তলত একদম বাইলাইন চাইলাইন নাপায় কিন্তু নিউজ আপুনি পঠাব পাৰে আৰু তো তাতে ব্ৰেকিং নিউজ টুডে তেওঁলোকৰ মানে ষ্ট্ৰেঞ্জাৰ লাগে অসমৰ পৰা কিছুমান নিউজবোৰ দিবলৈ এড দিছিলে হয় ইণ্টাৰনেটত তো তেতিয়া মই পঠালোঁ তেতিয়া মই নিউজবোৰ একদম সৰু আপোনাৰ কেপচুল টাইপ নিউজ ইংলিছত লিখি পেলাই পঠাই সেইবোৰ তেতিয়া এই নদীবান আন্দোলন চলি আছিলে তে এইবোৰৰ বিষয়ে আপডেটছবোৰ তাতে পঠাওঁ মই আৰু দীঘলী পুখুৰীত বিশেষকৈ কটন কলেজৰ ওচৰত তো তাতে প্ৰটেষ্ট হৈ থাকিছিলে তো তাৰে ফটোজবোৰ পঠাবলৈ পাৰোঁ তো সেইটো মানে ভাল লাগিল তেতিয়া কৰি পেলাই যেনেকৈ নিউজবোৰ পাব্লিছ হয় যদিও বাইলাইন নাপাওঁ কিন্তু তথাপিও মানে এটা এনকাৰেজমেণ্ট এটা সেইটো ষ্টাৰ্টিং মোৰ আৰু তেতিয়া ৱেব পৰ্টেল কিছুমান আৰম্ভ হৈছিলে এটা আছিলে ডে টু স্পীক বুলি তাতে মই লিখিছিলোঁ আৰু ব্লগিং কৰিবলৈ আৰম্ভ কৰিলোঁ এতিয়া ব্লগিংটো মানে বহুত নতুন বস্তু এটা এই ব্লগিং কৰিলোঁ তেতিয়া তাৰ পৰা এনকাৰেজমেণ্ট এটা পালোঁ আৰু ভাল লাগে মানে পাব্লিছাৰ চবকে দেখা আৰু লেংগুৱেজটো নিজৰ ইম্প্ৰুভ হ'বলৈ আৰম্ভ হ'লে আৰু বিশেষকৈ তেতিয়া আছাম ট্ৰিবিউনত মই কেতিয়াবা যোনখন হৰাইজন বুলি কয় তাতে মই কেতিয়াবা আৰ্টিকলছ পঠায় তাতে পাব্লিছ হয় তো সেইটো মানে বহুত এনকাৰেজমেণ্ট পালোঁ আৰু তেতিয়া আৰু তাৰপিছত আৰু মই আগতে আপোনাক ক'লোঁ আৰম্ভণিতে যে তেতিয়া মানে নিউজ বহুত চাওঁ কাৰণ কি নিউজৰ লগত জড়িত মানে চাই আছোঁ এইবোৰ তেতিয়া সন্ধিয়া 7 বজাত গুৱাহাটী লাইভ সেইটো চাওঁ আপোনাৰ চাই পেলাই মই দেখিলোঁ মানে ভাল লাগে আৰু কি ধুনীয়াকৈ আপুনি কয় কথাবোৰ আৰু মই মানে এতিয়া টৰ্চ লাইটটো লৈ পেলাই প্ৰেক্টিছ কৰোঁ যে এইটো বুম মাইক্ৰফোন আৰু সৰু তেতিয়া মই একদম তেতিয়া তাৰপিছত মই আগতে ক'লোঁ মই ইংলিছ মেজৰ কৰিবলৈ বহুত মন আছিলে কিন্তু মোৰ মাৰ্কছটো ইমান এটা ভাল নাছিলে মানে যিখিনি মানে দিল্লী ইউনিভাৰ্চিটি পাবলৈ তেতিয়া মই বোলো তাৰ নিয়াৰেষ্ট প্ৰফেশ্যন কি হ'ব পাৰে য'ত মানে মই লিটাৰেচাৰৰ লগত জড়িত বা লিখা মেলা এইবোৰৰ লগত অকণমান কানেক্টেড হৈ থাকিব খোজোঁ মানে তো তেতিয়া মই বোলো নিয়াৰেষ্ট হ'ল আপোনাৰ মাছ কমিউনিকেশ্যন আৰু যিহেতু জাৰ্নেলিজমত যাবলৈ মন আছিলে আৰু তো তেতিয়া মই তেতিয়া মানে গুৱাহাটীত তেতিয়া হেৰি আছিলে আপোনাৰ এই এডুকেশ্যন ফেয়াৰবোৰ হৈ থাকে য'ত ইউনিভাৰ্চিটিজবোৰ আহে হয় তেতিয়া তাতে এডু ফেয়াৰ এখনত গ'লোঁ মই তাতে ব্ৰচাৰ্ছবিলাক লৈ আহিলোঁ ইউনিভাৰ্চিটিজ
তো শাৰদা ইউনিভাৰ্চিটি নয়ডাত গ্ৰেটাৰ নয়ডাত তো তেওঁলোকে তেতিয়া চাগে খুব সম্ভৱ বহুত নতুন এৰাউণ্ড 2007 তেওঁলোকে এষ্টাব্লিছ হৈছিলে আৰু এতিয়া 2010 মান হৈছে তেতিয়া আৰু তেতিয়া মই সেই মানে তাৰ ব্ৰাছবোৰ ল'লোঁ ভাল লাগিলে কথা পাতিলোঁ ৰিপ্ৰেজেণ্টেটিভৰ লগত তেওঁলোকে এনকাৰেজ কৰিলে যে পঢ়িব পৰা ভাল ইউনিভাৰ্চিটি মাছ কমিউনিকেশ্যন তো মোৰ ডিগ্ৰীটো আছিলে বেচেলাৰ্ছ ইন জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন BGMC বুলি কয় তো তাতে মই বেচেলাৰ্ছ কৰিলোঁ আৰু সেইটো কৰি থাকোঁতে মানে একদম তাত টিচাৰ্ছ মানে ফৰেন ফেকাল্টি বহুত আছিলে আৰু আমাৰ মেক্সিমাম ফেকাল্টি মানে যি হ'ল তেওঁলোকে মানে একাডেমিক্স নহয় তেওঁলোকে মানে ধৰক NDTV হওক বা ৰেডিঅ' BBC ৰেডিঅ' যোনে কাম কৰি আছে মানে হয় ৱৰ্কিং জাৰ্নেলিষ্ট তেওঁলোকে গেষ্ট ফেকাল্টি হিচাপে আহে গতিকে সেইটো মানে এটা ডাঙৰ মানে মোৰ কাৰণে এটা প্লেটফৰ্ম এটা হ'ল তেওঁলোকৰ প্ৰফেচনেল লাইফৰ এক্সপিৰিয়েঞ্চবোৰ পাওঁ আৰু লগতে যিখিনি নিজৰ ৰাইটিংছবোৰ ভাল কৰিবলৈ চেষ্টা কৰোঁ আৰু তো সেইটো মানে এটা ডাঙৰ চেঞ্জ এটা আহিলে লাইফত আৰু বিশেষকৈ আমাৰ ফৰেন ফেকাল্টি বহুত আছিলে তাতে এনকাৰেজমেণ্ট এটা পালোঁ যে মানে ইয়াৰ বাহিৰতো মানে তেতিয়া গুৱাহাটীতে ডাঙৰ দীঘল হোৱা গতিকে ইয়াৰ বাহিৰত এখন ডাঙৰ পৃথিৱী এখন আছে সাংবাদিকতা কৰিব পাৰি ভালকৈ আৰু মোৰ ৰাইটিঙত ইণ্টাৰেষ্ট আগৰ পৰাই তো মই ৰাইটিং নিউজ পেপাৰ কৰিবলৈ মানে নিউজ পেপাৰ যাবলৈ মোৰ বহুত ইণ্টাৰেষ্ট হয় তেতিয়াৰ পৰা আৰু তেতিয়া আমাৰ প্ৰফেচাৰজন আছিলে আমাৰ HOD আছিলে ডক্টৰ হৰ্ষ ডোভাল তো তেখেত মানে PTR চিফ কৰস্পণ্ডেণ্ট আছিলে খুব সম্ভৱ আৰু লগতে তেখেত JNUৰ পৰা PhD কৰা মানে একাডেমিয়াৰ লগত বহুত জড়িত তেখেতৰ লগত মানে মই কেতিয়াবা কি কৰোঁ এনেই অফিচলৈ গৈ পেলাই এনেই কথা পাতি থাকোঁ আৰু মানে এইবোৰ বিষয়ে জানিবলৈ বহুত কিউৰিয়াছ আৰু প্ৰথমবাৰ দেখিছোঁ এনেকুৱা ফেকাল্টি আৰু আমাৰ যোনটো নিউজ ৰেডিঅ' নিউজ আৰু ব্ৰডকাষ্ট নিউজ পঢ়াইছিলে তেখেতৰ নাম হ'ল ৰিহান ফজল তেখেত BBCৰ যোনটো বিবেচনা শ্ব' তেখেত এতিয়াও কৰি আছে বহুত পপুলাৰ শ্ব' তেখেতে আমাৰ প্ৰফেচৰ আছিলে তো ৰিহান ছাৰৰ লগতো আমি কথা পাতোঁ তেখেতে এনকাৰেজ কৰে তো তেনেকৈ কৰিলোঁ আৰু মই দ্য হিন্দু নিউজ পেপাৰখন ইণ্টাৰ্ণশ্বিপ কৰিলোঁ ফাৰ্ষ্ট ইণ্টাৰ্ণশ্বিপ আছিলে সেইটো কৰিলোঁ তেতিয়া তেনেকৈ আগবাঢ়ি গ'লোঁ আৰু তেতিয়া মই গুৱাহাটীৰ পৰা পাব্লিকেশ্যন হৈছিলে এখন মেগাজিন দ্য নৰ্থ ইষ্ট ট্ৰেইল ব্লেজাৰ সেইখন পিছত ৰিব্ৰেণ্ড হৈ পেলাই ইনচাইড নৰ্থ ইষ্ট বুলি হৈছিলে হয় তো তেখেত সেইখন নিউজ পেপাৰ মোক মানে দিল্লী কৰস্পণ্ডেণ্ট বুলি দিলে আৰু তেতিয়া মেগাজিনত পূৰা মান্থলি মেগাজিন হয় মেগাজিনৰ নাম বুলি ওলাই স্পেচিয়েল কৰস্পণ্ডেণ্ট দিল্লী তো তেনেকুৱা পে'মেণ্ট বিষয়ক একো নাছিলে তেতিয়া কিন্তু মানে কিক এটা পোৱা যায় মানে কামবোৰ কৰি পেলাই মেগাজিনত লিখিবলৈ এইবোৰ তেতিয়া মই তাৰ পৰা দিল্লীৰ মানে নিউজবোৰ উইথ ৰেলিভেঞ্চ টু নৰ্থ ইষ্ট তেনেকুৱা নিউজবোৰ পঠাওঁ মই ইয়াতে আৰু এখন নিউজ পেপাৰ তেতিয়া পাব্লিছ হৈছিলে পেন'ৰামা গুৱাহাটী বুলি উইকলি মানে টেবলইড নিউজ পেপাৰ এখন সেইখন মই ৰেগুলাৰলি লিখোঁ মই আৰু নৰ্থ ইষ্ট ফেষ্টিভেল হৈছিলে তেতিয়া গুৱাহাটীত দিল্লীত প্ৰথমবাৰ শ্যামকানু মহন্তই কৰিছিলে ফাৰ্ষ্টখন তাৰ ফাৰ্ষ্টখন মই পূৰা কভাৰ ষ্টৰি এটা কৰিছিলোঁ ফটোজ আৰু 7 Sisters Throng the Capital এইটোত হেডলাইন আছিলে এটা মনত আছে এইটো পূৰা ফুল স্প্ৰেড এখন মানে ফুল পেজ এখন আৰ্টিকেল কৰিছিলোঁ তাতে সেইটো 2010 নহয় 2012ত খুব হয় প্ৰথম মানে ফাৰ্ষ্ট এডিশ্যনখন হয় আৰু তাতে মানে আৰু বহুত মানে চেলিব্ৰিটিজবোৰ পায় অ'পেন এক্সেছ পায় আপুনি কথা পাতিব পাৰে কোৰ্চ লৈছিলোঁ তাৰ পৰা এনেকৈ বহুত এনকাৰেজমেণ্ট প্ৰদান কৰিলোঁ তাহাত মানে মাছ কমিউনিকেশ্যন যেতিয়া শেষ হ'ল ফাইনেল ইয়েৰত মই ডিচাইড কৰিলোঁ যে আৰু বিশেষকৈ মোৰ টিচাৰ্ছ যিখিনি আছিলে শাৰদা ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ্ছ তেখেতসকলে বহুত এনকাৰেজ কৰিলে তেতিয়া মোৰ মানে ভাবিলোঁ যে বাহিৰত ক'ৰবাত যাব পাৰি নেকি কেনেকৈ কৰিব পাৰি কি তাৰ আগলৈকে একো গম নাপাওঁ মানে যে ধৰক বাহিৰত যোৱাৰ কাৰণে IELTS বুলি যোনটো এক্সাম লাগে ইংলিছ লেংগুৱেজ এক্সাম এখন এটা লাগে বাহিৰ ফৰেইন ইউনিভাৰ্চিটিত পঢ়িবলৈ সেইটোৰ বিষয়ে নাজানো তো তেতিয়া মানে ভাবিলোঁ বাহিৰত যাবলৈ কি কৰিব লাগে তেওঁলোকক সুধিলোঁ অকণমান ইণ্টাৰনেট চাৰ্ফ কৰিলোঁ তেতিয়া ভাবিলোঁ যে এতিয়া বাহিৰত যাব লাগিব মোৰ মানে বাহিৰত যাবলৈ বহুত মন আৰু বিশেষকৈ ইংলেণ্ডত যাবলৈ মন ব্ৰিটেইনত তো তেতিয়া মানে এপ্লাই কৰা আৰম্ভ কৰিলোঁ আৰু মোৰ এটা ভাল এডভান্টেজ হ'ল কাৰণ যিহেতু আপুনি ক'লে যে আপোনাৰ বহুত ভিউৱাৰ্ছ ইন জাৰ্নেলিজম ষ্টুডেণ্টছ বা আপকামিং জাৰ্নেলিষ্ট মই এইটোৱে ক'ম যে জাৰ্নেলিজমত যদি বিশেষকৈ বাহিৰলৈ যাব খোজে আপুনি জবৰ ক্ষেত্ৰত আৰু এতিয়াৰ মানে বৰ্তমান এৰাত আৰু পৰ্টফলিঅ' এটা বিৰাট দৰকাৰ আপোনাৰ আগৰ কাম কি কৰিছে আপুনি ধৰক জাৰ্নেলিজম লিখা ৰাইটিং 5W1H ইনভাৰ্টেড পিৰামিড ষ্টাইল এদিনত আপুনি শিকাই দিব পাৰিব কিন্তু আপোনাৰ যোনটো পৰ্টফলিঅ' এইটো বহুত ইম্পৰ্টেণ্ট যে আপোনাৰ কি কৰিছে আপুনি অলৰেডি তো মোৰ এটা মানে ফৰ্চুনেটলি মোৰ আগৰ বহুত লিখা এইবোৰ পেপাৰ কাটিংছবোৰ আছিলে তো এটা হেফটি পৰ্টফলিঅ' আছিলে মোৰ তো এইটো কাৰণে এটা বহুত এডভান্টেজ এটা হৈ গ'ল হয় তো তেতিয়া মই এপ্লাই কৰা আৰম্ভ কৰিলোঁ আৰু তাৰ মাজত অকণমান আমাৰ সময় 6 মান্থৰ টাইম এটা পাইছিলোঁ 6 মান্থ মই গুৱাহাটীত ইষ্টাৰ্ণ ক্ৰনিকল নিউজ পেপাৰ হয় তাতে মই যিটো যুগসংঘ গ্ৰুপৰ তেওঁলোকৰ হয় সেইখন নিউজ পেপাৰত মই এজ এ ডেস্ক এডিটৰ কাম কৰিলোঁ তাতে গুৱাহাটীত কৰিছিলোঁ হয় তেতিয়া মই যদিও ডেস্কত আছিলোঁ কিন্তু মোৰ ৰাইটিঙৰ লগত বহুত ইণ্টাৰেষ্ট তো তেতিয়াও মই 3খনমান মানে ষ্টৰি কৰিছিলোঁ কভাৰ ষ্টৰি কৰিছিলোঁ তেওঁলোকৰ লগত তেওঁলোকৰ ছাপ্লিমেণ্ট যোনটো থাকে ছানডে EC বুলি কয় চাগে তাতে কৰিলোঁ 6 মান্থছ মই তাতে কৰিলোঁ তেতিয়া এইটো জব কৰি থাকোঁতে মই অফাৰ লেটাৰটো পালোঁ মানে কেইবাখন ইউনিভাৰ্চিটিৰ পৰা পাইছিলোঁ তাৰ ভিতৰত ইউনিভাৰ্চিটি অফ ছাছেক্সখন অকণমান ৰেপুটেড হয় বিশেষকৈ জাৰ্নেলিজমৰ কাৰণে তাৰ পৰা পালোঁ মই আৰু স্কলাৰশ্বিপ এটাও পাইছিলোঁ আৰু অকণমান চেল্ফ ফাণ্ডেড হয় গতিকে স্কলাৰশ্বিপটো পোৱাৰ লগে লগে ঘৰৰ পৰা দেউতাহঁতে ক'লে তেতিয়াহ'লে যাগে আৰু তো তেতিয়া তাৰপিছতে মই 2015ত গুচি গ'লোঁ UKলৈ আৰু 2015ৰ পৰা 16ৰ এণ্ডলৈকে মই তাতে মোৰ মাষ্টাৰ্ছ কৰিলোঁ আৰু মাষ্টাৰ্ছ কৰি থাকোঁতে তাতে মই আমাৰ যোনটো লোকেল নিউজ পেপাৰ মই ব্ৰাইটনত পঢ়িছিলোঁ ব্ৰাইটনটো লণ্ডনৰ পৰা অকণমান দূৰত হয় এৰাউণ্ড
1 hour মান লাগে ট্ৰেইনত সাউথ ইষ্ট লণ্ডনৰ ফালে হয় ব্ৰাইটন চিটিখন তো তাতে মই কৰি থাকোঁতে তাৰ লোকেল নিউজ পেপাৰ আছিলে ব্ৰাইটন হোভ ক্ৰনিকলছ বুলি তাতে মই কাম কৰিছিলোঁ তাতে যিখিনি ফ্ৰী সময়ৰ পৰা তাতে কৰিছোঁ তাত আমাৰ লোকেল ইউনিভাৰ্চিটি নিউজ পেপাৰ আছিলে দ্য বেজাৰ বুলি তাতো মই কাম কৰিছোঁ তো তাতে এইবোৰ কৰি আছোঁ কৰি থাকোঁতে তেতিয়া আৰু মোৰ মানে বিশেষকৈ এতিয়া মই চাইনা জাৰ্নেলিটো অকণমান ট্ৰানজিশ্যন কৰিছোঁ তো তেতিয়া মই কৰি থাকোঁতে মোৰ যোনটো ডিজাৰ্টেশ্যন আছিলে মানে যোনটো থেচিছ বুলি কওঁ আমি সেইটো চাইনিজ মিডিয়াৰ লগত ৰিচাৰ্চ এখন আছিল চাইনিজ আৰু ৰাছিয়ান মিডিয়া মানে উইকিলিক্স যোনটো ধৰক জুলিয়ান আছাঞ্জৰ যোনটো এটা ডাঙৰ ইনচিডেণ্ট এটা হৈছিলে তেওঁলোকে আমেৰিকান হেৰিবোৰ নিউজবোৰ লিক কৰি দিছিলে তো এইটোৰ ওপৰত মানে মোৰ থেচিছটো আছিলে যে উইকিলিক্সটো ইণ্ডিয়ান আৰু চাইনিজ মিডিয়াত কেনেকৈ কভাৰ কৰিছে উইথ ৰেফাৰেঞ্চ টু ইণ্ডিয়া চাইনা US আৰু ইণ্ডিয়া US ৰিলেশ্যনৰ লগত কেনেকুৱা মানে বিশেষকৈ ৰাছিয়াৰ লগত ৰিলেশ্যন এইবোৰৰ লগত ৰিলেশ্যনৰ ওপৰত কিবা প্ৰভাৱ কৰিছে নেকি নিউজ কভাৰেজ সেইটো মোৰ ৰিচাৰ্চটো আছিলে আৰু তেতিয়া মই চাইনিজ মিডিয়াৰ বিষয়ে অকণমান পঢ়িছিলোঁ বা অকণমান জানিছিলোঁ তেতিয়া অকণমান ইণ্টাৰেষ্ট আহিলে চাইনিজ মিডিয়া যে বস্তুটো মানে একাডেমিকেলি বা আমি শুনি পাওঁ মানে বুকছ বহুত আছে আৰু মোৰ চাইনিজ ফ্ৰেণ্ডছ বহুত আছিলে মোৰ মানে লণ্ডনত হয় ফ্লেটমেটছ আছিলে তো তেওঁলোকৰ লগত বহুত ভাল ফ্ৰেণ্ডশ্বিপ এটা হৈ গ'ল হয় তো তেওঁলোকে কৈ থাকে চাইনাৰ কথা আৰু তেতিয়া মানে ৰিচাৰ্চ কৰিও মই অকণমান গম পালোঁ যে মানে যিবোৰ আমি শুনি থাকোঁ বা বহুত তাৰ বাহিৰৰ এখন মানে অকণমান বেলেগ ধৰণৰ হয় চাইনাখন তো তেতিয়া অকণমান ইণ্টাৰেষ্ট এটা আহিলে তো তেতিয়া মই এবাৰ ইউনিভাৰ্চিটি এনেই মানে তেতিয়া মোৰ ডিজাৰ্টেশ্যনখন ছাবমিট কৰিবলৈ চাগে খুব সম্ভৱ এমাহমান আছিলে তো লাইব্ৰেৰীত মই পঢ়ি থাকোঁতে এনেই তাতে ইউনিভাৰ্চিটিৰ পৰা জব পৰ্টেল এটা থাকে তো জব পৰ্টেলত মানে আপোনাৰ যি বিভিন্ন ধৰণৰ জববোৰ এডভাৰটাইজমেণ্ট হৈ থাকে তো তাতে চাইনাৰ কিছুমান জব আহিলে তো তাতে মই এনেই এপ্লাই কৰিলোঁ আৰু তাতে এটা স্পেচিফিকেলি এটা মানে ৰিকুৱাৰমেণ্ট এটা আছিলে যে নেটিভ ইংলিছ স্পীকাৰ হ'ব লাগে তাৰপিছত আৰু মই ক'লোঁ মোৰ চাগে নহ'ব এনেই দি দিওঁ আৰু চিভিখন পেলাই দিলোঁ সেইদিনাখন ইভিনিঙে মোৰ ওচৰলৈ মেইল আহিলে ক'লে কি যে মই চিভিখন চাইছোঁ ইম্প্ৰেছিভ চিভি তো আহিব খোজে নেকি আপুনি ইণ্টাৰেষ্টেড নেকি মই কৈছোঁ ইণ্টাৰেষ্টেড হয় বাট তো আপোনালোকৰ স্পেচিফিকেশ্যন দিয়া আছে যে মানে নেটিভ ইংলিছ স্পীকাৰ হ'ব লাগিব আৰু মই ইংলিছ মানে নেটিভ নহয় মানে যদিও ইংলিছটো ইংলিছ হয় মানে মেইন ইংলিছ ফাৰ্ষ্ট লেংগুৱেজে হয় ইংলিছ ইয়াতে তো বাট মানে নেটিভ নহয় মই কৈছোঁ নাই চলি যাব একো প্ৰব্লেম নাই আৰু তেওঁলোকে ইণ্টাৰভিউ ল'লে মানে অলমষ্ট 1 hour মানৰ কনভাৰ্চেশ্যন এটা হ'ল তো কৈছে নাই আপোনাৰ ইংলিছটো আপোনাৰ একচেণ্টটো ষ্টেণ্ডাৰ্ড হয় গতিকে ইমান বেছি থিক একচেণ্ট নহয় গতিকে ইয়াতে আহিবলৈ পাৰিব তো তেনেকৈ মই প্ৰথম চাইনালৈ গ'লোঁ গৈ পেলাই তাতে আৰম্ভ কৰিলোঁ মই গ্ল'বেল টাইমছ যিটো নিউজ পেপাৰ তাতে এজ এ ফৰেন এডিটৰ মই তাতে কাম কৰিলোঁ তো আগতে মই ইণ্ডিয়ালৈ ঘূৰি আহিছিলোঁ মানে জাষ্ট মানে ভিজা এইবোৰ মানে শ্বৰ্ট কৰাৰ কাৰণে হয় একদম সৰু কম সময়ৰ কাৰণে তাৰপিছত চাইনালৈ গ'লোঁ চ' গ্ল'বেল টাইমছত কৰিলোঁ আৰু তাৰ মাজতে জব ট্ৰানজিশ্যন কৰাৰ কাৰণে মই মানে ব্ৰেক এটা লৈছিলোঁ জাৰ্নেলিজমৰ পৰা তাতে ইউনিভাৰ্চিটি এখনত মই মিডিয়া আৰু কমিউনিকেশ্যন বুলি কয় সেইটো ছাবজেক্টটো পঢ়াইছিলোঁ চাইনিজ ইউনিভাৰ্চিটিজত তো সেইটো অকণমান ব্ৰেক এটা লৈছিলোঁ আৰু তাৰপিছত আকৌ ভাবিলোঁ যে নাই মোৰ মানে আচল বস্তুটো হয় মোৰ ভাল নালাগে ইমান এটা মানে তাতে ফ্ৰী টাইম বহুত বেছি সেইটো কাৰণে বোলো জাৰ্নেলিজম মই কৰি আছোঁ গোটেই তাতে কৰিব লাগিব তো তাৰপিছত মই আকৌ বেক টু মিডিয়া নিউজ পেপাৰখন কৰিলোঁ গ্ল'বেল টাইমছ এজ এ ফৰেন এডিটৰ ৱেব ডেস্কত তাৰপিছত মই সিনহুৱা নিউজ এজেঞ্চি যোনটো নিউজ এজেঞ্চি তাৰ পৰা অফাৰটো পালোঁ তাৰপিছত এতিয়া লাষ্ট অলমষ্ট 6 years পৰা তাতে আছোঁ মই চাইনাত 6 years হৈ গ'ল চাইনাত 8 years হ'ব চাওক মানে ইমানখিনি জাৰ্ণি তেখেতৰ ইয়াৰ পৰা পঢ়া শুনা কৰি লণ্ডনৰ পৰা চাইনা আৰু জাৰ্নেলিজিম কৰি পেলাই বহুত কথা শিকিবলগীয়া আছে কাৰণ ইমান ডাঙৰ তেওঁৰ বায়'গ্ৰাফি হয় বা তেওঁৰ কথাখিনি ক'বলগীয়া আছে ন কম সময়ত নহয় একচুৱেলি তথাপি আমি ট্ৰাই কৰিম যে আৰু বস্তু উলিয়াবলৈ চেষ্টা কৰিম এতিয়া আহিলোঁ অকণমান দুটামান বেলেগ ধৰণৰ কথালৈ তো মিডিয়া আপুনি ক'লে যে ফ্লেটত আপোনাৰ চাইনিজ বন্ধু আছিলে পঢ়ি থাকোঁতে আছিলে মিডিয়া কমিউনিকেশ্যন এই কমিউনিকেশ্যনত যে মানুহ যে সামাজিক হ'ব লাগে ছ'চিয়েল হ'ব লাগে সেইটোতো এটা ডাঙৰ প্ৰমাণ ৰাইট হয় ডেফিনেটলি এইটো লাগিব আৰু বন্ধুবিলাক লগ পালে এটা কানেকশ্যন গৈ থাকিলে ন লাহে মানে এইটো ডমিনো টাইপ এটা পিছত এটা হৈ থাকে কানেকশ্যন হৈ থাকে সেইটো হয় কমিউনিকেশ্যন বহুত দৰকাৰী আৰু বিশেষকৈ বাহিৰত গ'লে আৰু যিকোনো মানুহ বাহিৰত যদি যায় এইটো অট'মেটিকলি হৈ যায় মানে এইটো মানে আপুনি নিজেই এফৰ্ট দিব নালাগে তাতে চাৰ্কামষ্টেঞ্চেছবোৰ এনেকুৱা আপোনাক পুছ কৰিবই আউট গ'য়িং হৈ যাব আপুনি গতিকে এইটো হেৰি হয় আৰু হয় ডেফিনেটলি আপুনি কমিউনিকেশ্যন হ'লে তেতিয়া ধৰক আপোনাৰ নেটৱৰ্কিং যোনটো বুলি কওঁ আমি প্ৰফেচনেল লেংগুৱেজ গতিকে নেটৱৰ্কিং হ'লে মানে তেতিয়া আপোনাৰ দুৱাৰবোৰ খুলি যায় ভালকৈ আৰু আপুনি কি অপৰচুনিটিজ সেইবোৰ মানে আপুনি গম পাব পাৰে আৰু ইনফেক্ট মই যে সিনহুৱা জবটো যেতিয়া মই পাইছিলোঁ তেতিয়া এনেকুৱা এখন মানে এম্বেচি কিবা ইভেণ্টত মই তাৰে এজন এডিটৰ এজনক লগ পাইছিলোঁ লগ পাই পেলাই তাতে মানে এনেকুৱা ইনফৰ্মেশ্যন এক্সচেঞ্জ হ'ল তো তাৰ পৰা এনেকৈ পাইছিলোঁ গতিকে এইটো মানে ধৰক যদি মই ভালকৈ কথা নাপাতিলোঁ হয় গৈ পেলাই চাহ পানী খাই গুচি আহিলোঁ হয় হয়তো অপৰচুনিটিটো নাপালোঁ হয় গতিকে কমিউনিকেশ্যন যথেষ্ট দৰকাৰী আৰু অকণমান ধৰক জানিব লাগে কি কথা কৈ আছে আপুনি বা অকণমান ৱৰ্ল্ডত কি হৈ আছে অকণমান জানি তেতিয়া সুবিধা হয় আপুনি কথা ক'বলৈ অকৱাৰ্ড চাইলেঞ্চটো নাথাকে আপুনি ৱৰ্ল্ড
মিডিয়া বুলি কৈছোঁ কাৰণ আমাৰ সীমাবদ্ধ থাকে আমি ইণ্ডিয়া বা ভাৰত বা এইখিনি জেগাতে অসম ইয়াতে সীমাবদ্ধ থাকোঁ এতিয়া পডকাষ্টৰ পিছততো আৰু অলপ আমাৰ ইনফৰমেশ্যন কমিয়ে গৈছে কাৰণ আমি এটা বিশেষ টপিকৰ ওপৰতে আমি কথা পাতি থাকোঁ তো আপুনি গোটেই ৱৰ্ল্ড মিডিয়াৰ বিষয়ে জানিব লাগে ৱৰ্ল্ডৰ ক'ত কি হৈ আছে ইণ্ডিয়াত কি হৈ আছে চাইনাত কি হৈ আছে ৰাছিয়াত কি হৈ আছে যেতিয়া পঢ়াটো জানিবৰ কাৰণে আপুনি কি ব্যৱহাৰ কৰে স্পেচিয়েলি কিতাপ ইণ্টাৰনেট কি ব্যৱহাৰ কৰে আপুনি মই কিতাপ পঢ়োঁ মই ৰেগুলাৰলি কিতাপ পঢ়োঁ আগৰ পৰাই মই ভৰেচিয়াছ ৰিডাৰ হয় তো এইটোতো থাকিবই বাৰু ৰিডিংটো আৰু ৰিডিংটো অকণমান শ্ল' হয় গ্ৰাফছ পঢ়োঁতে অকণমান টাইম লাগে আপোনাৰ কিন্তু বাকী হেৰিৰ কাৰণে মই নিউজ পেপাৰ আগতে নিউজ পেপাৰ পঢ়িছিলোঁ বিশেষকৈ মই আপোনাক এটা এনেকডেট এটা কৈছোঁ যাতে কেনেকৈ মোৰ ইণ্টাৰেষ্ট আহিলে তো দেউতা যেতিয়া আগতে নিউজ পেপাৰখন লৈ পেলাই আমাৰ অভ্যাস হয় ৰাতিপুৱা উঠি পেলাই নিউজ পেপাৰটো লৈ মই পঢ়াই যায় আৰু মই দেউতা মানে ভৰিত এনেকৈ তলত বহি থাকোঁ মই বহি পেলাই পিছফালৰ পৰা স্পৰ্টছ পেজটো মই পঢ়ি থাকোঁ আৰু লাষ্ট পেজখন স্পৰ্টছ থাকে তো স্পৰ্টছ পেজখন মই পঢ়ি পেলাই তেনেকৈ মানে মই পঢ়াত ইণ্টাৰেষ্টটো আহিলে আৰু ঘৰত মানে মোৰ ককা ডিষ্ট্ৰিক্ট ছেছন জাজ আছিলে ৰিটায়াৰ্ড হ'ল মানে তেখেত ঢুকালে আজি 4 বছৰ হ'ল তো তেখেতৰ মানে ঘৰত মানে পঢ়া শুনাৰ পৰিৱেশটো আগৰ পৰাই আছে বিশেষকৈ কিতাপ পঢ়া বা এইবোৰ তো এইটো বহুত এনকাৰেজমেণ্ট এটা পাইছোঁ দেউতা মোক বহুত কিতাপ পঢ়ায় আৰু আমাৰ ঘৰত এতিয়াও লাইব্ৰেৰী এটা আছে তো সৰুৰ পৰা মানে এই বস্তুটো ইনগ্ৰেইন হৈ গৈছে যে কিতাপ ভাল লাইব্ৰেৰী এটা মানে ঘৰটো ধুনীয়া কৰিবলৈ কিতাপৰ লাইব্ৰেৰী আপোনাৰ ইয়াতো ধুনীয়া লাইব্ৰেৰী আছে সোমাই পেলাই দেখিছোঁ মই গতিকে এইটো লাগে আৰু মানে তো মই এতিয়া মানে যেতিয়া জব পাই পেলাই ঘৰো চেঞ্জ কৰিছোঁ প্ৰথম মই চাইছোঁ এটা ৰিডিং ৰুম পায় নেকি এইটো মোৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ৰিডিং ৰুম এটা গতিকে কিতাপটো আছে আৰু লগতে ইণ্টাৰনেট পঢ়া আৰু গতিকে ইণ্টাৰনেট ধৰক ইনফ'ডেমিক টাইপ হৈ যায় বহুত ধৰণৰ ইনফৰমেশ্যন থাকে গতিকে আপুনি ফিল্টাৰ কৰিবলৈ জানিব লাগিব কি তো ৱৰ্ল্ড মিডিয়াৰ কাৰণে মই নৰ্মেলি গাৰ্ডিয়ান নিউজ পেপাৰ বা নিউয়ৰ্ক টাইমছ ৱল ষ্ট্ৰীট জাৰ্নেল এইখিনিৰ ছাবস্ক্ৰিপশ্যন আছে আৰু বাকী অসমৰ পৰা ধৰক ইণ্ডিয়াৰ পৰা দ্য হিন্দু নিউজ পেপাৰ এইবোৰ মই চাওঁ আৰু এতিয়া পডকাষ্টটো আহি গৈছে আৰু তেনেকুৱা ধৰণৰ বিভিন্ন মানে অকণমান ধৰক ইনফৰমেশ্যন এটা যদি আপুনি নিউজ এটা চাইছে সেইটো বেলেগ ইনফৰমেশ্যন চ'ৰ্চেছত কেনেকৈ কভাৰ কৰিছে নিউজটো কি এপ্ৰ'চ এটা লৈছে কি এংগল এইটো চালে ভাল বিশেষকৈ যদি আপুনি মিডিয়া ধৰক কনজিউম কৰিছে বা মিডিয়া ষ্টুডেণ্ট হয় গতিকে তেনেকৈ হেৰি চাব লাগে আৰু মাল্টিপল চ'ৰ্চেছ চাব লাগে হয় এতিয়া আহিলোঁ লেংগুৱেজৰ ওপৰত লেংগুৱেজ বেৰিয়াৰ হয় যদি ইণ্টাৰনেশ্যনেল মিডিয়াত কাম কৰিবলগীয়া হয় ইংলিছটোতো জানিব লাগিবই মাষ্ট আৰু এতিয়া আপুনি লাহে লাহে চাইনিজো আপুনি আয়ত্ত কৰিবলৈ চেষ্টা কৰি আছে লেভেল 1 ক্ৰছ কৰিছে তো লেংগুৱেজৰ ওপৰত কওক আমাৰ অসমত কাম কৰিবলৈ অ'কে চলি যাব ইংলিছ হিন্দী আছামিজ চলি যাব তাৰ ওপৰত যেতিয়া যাবলগীয়া হয় ইংলিছটো 100% খুব বেছি প্ৰয়োজন হয় ইংলিছটো প্ৰয়োজন কাৰণ কি আপোনাৰ এইটো প্ৰফেশ্যনেল ডিমাণ্ড হয় এতিয়া মই ইংলিছ মিডিয়াৰ লগত কাম কৰোঁ গতিকে ইংলিছ জানিবই লাগিব আৰু আমাৰ ইণ্ডিয়াৰ পৰা বিশেষকৈ এডভান্টেজ এটা হ'ল কি আমাৰ ইংলিছটো অলমষ্ট ছেকেণ্ড লেংগুৱেজ টাইপে হৈ যায় চবেই জানে ইংলিছ মানে হয়তো ফ্লুৱেণ্ট নহ'ব পাৰে কিন্তু ফ্লুৱেঞ্চিটো প্ৰেক্টিছ কৰি পেলাই আয়ত্ত কৰিব পাৰে সেইটো কোনো ডাঙৰ কথা নহয় কিন্তু আমাৰ ডাঙৰ এডভান্টেজ এটা আৰু বিশেষকৈ চাইনাৰ নিচিনা কাণ্ট্ৰি যেতিয়া গৈছোঁ তাতে সিহঁতৰ ইংলিছটো ফাৰ্ষ্ট লেংগুৱেজ নহয় বহুত ছিনিয়ৰ এডিটৰ্ছৰ ইংলিছ ইমান এটা ভাল নহয় গতিকে তাতে আমাৰ ক্ষেত্ৰত মানে জব মানে বহুত অপৰচুনিটিজ বাঢ়ি যায় গতিকে লেংগুৱেজটো হয় মানে যদি আপুনি হেৰি ডিমাণ্ড হয় প্ৰফেশ্যনেল ডিমাণ্ড হয় আপুনি লেংগুৱেজটো আয়ত্ত কৰিবই লাগিব আৰু লেংগুৱেজটো মানে কি ধৰক মই আগতে ক'লোঁ ধৰক এটা আপোনাৰ অলৰেডি জানে বেচিক্সখিনি আৰু এইটো ভাল কৰিবলৈ প্ৰেক্টিছ কৰিবলৈ তাৰ অল্টাৰনেটিভ নাই আৰু ৰাইটিং যদি আপোনাৰ যদি ফৰ্টে হয় ইণ্টাৰেষ্ট হয় গতিকে আপুনি বহুত ৰাইটিং কৰিব লাগিব বেলেগ ৰাইটাৰ্ছৰ পঢ়িব লাগিব ৰাইটিংছ আৰু তেনেকৈ কৰি চাব লাগিব আৰু যদি আপুনি ধৰক স্প'কেন ইংলিছটো ভাল কৰিবলৈ কৰিছে তেতিয়াহ'লে আপুনি ইংলিছ মুভিজ চালে আৰু এটা প্ৰেক্টিছ এটা মই নৰ্মেলি মোৰ ভণ্টিকো মই কওঁ মানে ইম্প্ৰুভ কৰাৰ কাৰণে ধৰক আপুনি হিন্দী বা আছামিজ মুভিও যদি চাই ছাবটাইটেলছবোৰ ইংলিছ দি ল'ব তেতিয়া মানে আপোনাৰ ছাবটাইটেলছৰ লগত আপুনি ট্ৰান্সলেশ্যন ৱৰ্ডটো পাই যায় তেতিয়া আপুনি ৱৰ্ডটো থাকি যায় এনেকৈ কৰি ৰিটেনশ্যন পাৱাৰটো বাঢ়ি যায় তেনেকৈ ৱৰ্ডছবোৰ আপুনি শিকিব পাৰে তেতিয়া কেতিয়াবা কি হয় ধৰক নৰ্মেলি আমাৰ মা দেউতাৰ ক্ষেত্ৰত বা চবৰ ক্ষেত্ৰত মই দেখিছোঁ তেওঁলোকে ভাবে অসমীয়াত আৰু লগে ধৰক ট্ৰান্সলেশ্যন কৰে মানে জল্দিকৈ মানে ইংলিছত কয় গতিকে যেতিয়া আপোনাৰ ৱৰ্ডছবোৰ জানিব তেতিয়া পটককৈ ট্ৰান্সলেশ্যন হৈ যায় তেতিয়া আপোনাৰ এয়া যোনটো ফাম্বলিং হয় ধৰক কথা কওঁতে সেইটো নাথাকে তেতিয়া আপুনি ফ্লুৱেঞ্চিটো বাঢ়ি যায় আৰু আল্টিমেটলি প্ৰেক্টিছ আৰু এইটো শ্ল' প্ৰচেছ হয় অকণমান টাইম দিব লাগিব নিজকে অকণমান পঢ়িব লাগিব সেইটোৱে আৰু বহুতখিনি কথা আছে মই ট্ৰাই কৰি আছোঁ জানিবৰ কাৰণে এটা কথা ঠিক যে নতুন আমাৰ যিখিনিয়ে মাছ কম কৰি আছে কটনৰ পৰা হওক তেজপুৰ ইউনিভাৰ্চিটি হওক ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক গুৱাহাটী ইউনিভাৰ্চিটি হওক ছয়দুৱাৰ কলেজ মই পঢ়া কলেজত নতুনকৈ মাছ কম ডিপাৰ্টমেণ্ট আহিছে সেইদিনা মই গৈছিলোঁ তাত তো এটা কথা ঠিক যে যদি ইচ্ছা থাকে যদি ইংলিছটোক সাহসেৰে ক'বলৈ চেষ্টা কৰে তেতিয়াহ'লে অসমৰ পৰা যিহেতু আপুনি গৈ পেলাই ইণ্টাৰনেশ্যনেল মিডিয়াত কাম কৰি আছে চাইনাৰ মিডিয়াত কাম কৰি আছে ইমান ডাঙৰ নিউজ এজেঞ্চিত কাম কৰি আছে
অসম্ভৱটো নহয় না না একদম অসম্ভৱ নহয় আৰু মইতো ক'লো এডভান্টেজ আছে আমাৰ ইংলিছটো আমি একদম ক্লাছ যদি কোনোবা ভাৰ্নিকুলাৰ মিডিয়াম ধৰক এছএমএছ মিডিয়ামৰ পৰা পঢ়ায় 4-5ৰ পৰা ইংলিছ আৰম্ভ কৰে আৰু আমি চবতে ইংলিছ ইয়াতো চব জেগাতে চাওক আপুনি অসমীয়াৰ লগত ইংলিছ ৱৰ্ডটো থাকিবই চবতে গতিকে আমাৰ মানে এইটো মানে ইনহেৰেণ্টলি আমি ইনগ্ৰেইন হয় বস্তুটো ইনহেৰেণ্টলি আমি শিকোৱে ইংলিছটো সেইটো খালি অকণমান পলিছ কৰিব লাগে আৰু পলিছটো ধৰক আপুনি এছএমএছ লেংগুৱেজটো যদি আপুনি এজ এন এছএমএছ ৰিপৰ্টাৰ বা জাৰ্নেলিষ্ট হ'বলৈ খোজে সেইটোও আপুনি একেখিনি এফৰ্টে দিব লাগিব লেংগুৱেজটো ভাল কৰিবলৈ ধৰক ভাল ৱৰ্ডছ জানিব লাগিব ৰাইটিংটো পলিছ কৰিব ছেইম প্ৰচেছটো ইয়াতে একো সম্ভৱ নহয় আৰু অকল মই বুলি নহয় এতিয়া ৰিচেণ্টলি আমাৰ অসমৰ পৰা আৰু এজন ল'ৰা গৈছে গুৱাহাটীৰে হয় সি বাৰু বহুত বছৰৰ পৰা দিল্লীত HT আৰু NDTVৰ লগতো জড়িত আছিলে সিও গৈ পেলাই এতিয়া যোনটো CGTN চাইনা গ্ল'বেল টেলিভিজন নিউজ তাৰে নিউজ চেনেল ধৰক ইয়াৰ DD নিউজ যেনেকুৱা দূৰদৰ্শন তাৰে নিউজ তাতে গৈ কাম কৰিছে গতিকে এনেকুৱা বহুত আছে মানে ইণ্ডিয়াৰ পৰা গৈ পেলাই বাহিৰত কৰা আৰু ধৰক চাইনাটো মানে অকণমান ক্ল'জড হৈ যায় কাৰণ ধৰক ইমান মানুহ নাযায় বাট US UK মইতো UKত কিমান পাইছোঁ এছএমএছ ছ'চাইটি আছে আৰু চব ইয়াৰ পৰাই যোৱা তাতে জন্মগ্ৰহণ কোনো কৰা নাই চব ইয়াৰ পৰাই গৈ পেলাই লাহে লাহে কৰি পেলাই ষ্টেপ বাই ষ্টেপ কৰিছে গতিকে একদম যদি কৰিবলৈ খোজে এফৰ্ট অকণমান দিব লাগিব হাৰ্ডৱৰ্কটো চবত আছে গতিকে আৰু একো টাফ নহয় বহুত ইজি আৰু অপৰচুনিটি আজিকালি বহুত বেছি আৰু আপুনি ক'লে ইউনিভাৰ্চিটি বা কলেজৰ নাম কেইখন মই যেতিয়া আৰম্ভ কৰিছিলোঁ আজিৰ পৰা 15 years মান আগতে তেতিয়া নাছিলে ইয়াতেতো ডিগ্ৰী কলেজ খুব কম নাছিলে জাৰ্নেলিজমৰ তো সেইকাৰণে মই দিল্লীত গৈ পঢ়িলোঁ ইয়াতে খালি কটনত চাগে মাছ কমিউনিকেশ্যন ডিপ্ল'মা দিছিলে ডিপ্ল'মাটো আছিলে হয় ডিপ্ল'মাটো চিট একেবাৰে কম 20টা নে কিমান আছিলে মই সেইকাৰণে নাপালোঁ এটা মই আইডলৰ পৰা কৰিবলগীয়া হ'ল তেনেকৈ এতিয়াতো অপৰচুনিটিজ বহুত আছে এতিয়া কলেজেও ডিপাৰ্টমেণ্ট আৰম্ভ হৈ গ'ল তেনেকৈ আৰু বহুত আৰু নিজে খালি ফ'কাছ ৰাখিব লাগে মুঠতে অসম্ভৱ একো নাই তেখেতৰ দৰে আপোনালোকেও বাহিৰৰ চেনেলত আপোনালোকে কাম কৰিব পাৰিব খালি অলপ ডেডিকেশ্যনটো লাগিব আগবাঢ়ি যাব লাগিব এতিয়া আহিলোঁ ইণ্ডিয়াৰ নিউজ চেনেল অসমৰ নিউজ পৰ্টেল আমাৰ যিটো কালচাৰ চাইনাৰ কালচাৰ অলপ বেলেগ নিশ্চয় বহুতখিনি ডিফাৰেঞ্চ আছে তো সেইখিনিয়ে মই জানিব বিচাৰিম ক'ৰ পৰা আমি কানেক্ট কৰিম আমাৰ ইয়াত যেনেকৈ ডাঙৰ ডাঙৰকৈ চিঞৰি আমি বাতৰি পৰিৱেশন কৰাৰ এটা ট্ৰেণ্ড ইয়াত আছে বা আমি যেতিয়া গুৱাহাটী লাইভ বা কিবা কিবি কৰি আছিলোঁ তেতিয়াও বেলেগ আছিলে এতিয়া ইয়াত ইমানেই পৰ্টেল হৈছে ঘৰে ঘৰে পৰ্টেল টাইপ হৈছে ঘৰে ঘৰে পডকাষ্ট হৈছে যাৰ যি মন যায় তেনেকৈ কৰিছে চাইনাত কিবা বাধ্যবাধকতা আছে ৰুল আছে গভৰ্ণমেণ্টে কি কেনেকুৱা ধৰণৰ পলিচি তাত আগবঢ়াইছে চেনেল খোলাৰ ক্ষেত্ৰত সাংবাদিকতাৰ কথা হয় ৰুল আছে চাইনাত আমি চবেই জানো অকণমান মানে হেৰি হয় আৰু চাইনাত ধৰক মানে আমি চেঞ্চাৰ্ড বুলি কওঁ অকণমান চেঞ্চৰশ্বিপ এটা আছে মানে অলপ মানে কিবা এটা লেভেলৰ আৰু তো তাতে মানে আমাৰ ইয়াতে যেনেকৈ আপুনি ক'লে পৰ্টেল বহুত আপুনি মন গ'লে খুলিবলৈ নোৱাৰে ইনফেক্ট ইনফ্লুৱেঞ্চাৰ যিবোৰ থাকে তাতে চাইনাতো বহুত ইনফ্লুৱেঞ্চাৰ আছে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বা বেলেগ বেলেগ অন্যান্য ক্ষেত্ৰত এইবোৰৰ ওপৰত ইনফৰ্মেশ্যন দিয়ে বা ভিডিঅ'জ বনায় তাতে নিউজ বনাব নোৱাৰে নিউজৰ ওপৰত আপুনি কৰিবলৈ নোৱাৰে ইনফৰ্মেশ্যন মতলব ইনফৰ্মেশ্যন দিব পাৰিব নিউজ দিব নোৱাৰে আৰু নিউজ এনালাইচিছো কৰিব নোৱাৰে এইটোৰ ওপৰত কৰিব লাগিলেও আপোনাৰ বিশেষকৈ এটা অনলাইনত এপ্লাই কৰিব লাগে লাইচেঞ্চ এটা লাগে সেইটো লাগে তাৰপিছতহে আপুনি পাৰে গতিকে মানে কেতিয়াবা ধৰক অকণমান লাইনটো ডজ কৰিব পাৰে ইফালে সিফালে কিন্তু যদি আপুনি ডেডিকেটেডলি আকৌ নিউজৰ বিষয়ে আপুনি এনালাইচিছ কৰিব কিবা কৰিব তেনেকুৱা কৰিব নোৱাৰে তাতে চাইনাত একদম ৰেষ্ট্ৰিকশ্যন আছে মানে ৰেষ্ট্ৰিকশ্যন আছে মানে এনেকুৱা নহয় যে আপুনি কৰিলে এৰেষ্ট হৈ গ'ল তেনেকুৱা একো নাই মানে আপুনি খুলিলে অট'মেটিকলি বেন হৈ যাব আপোনাৰ চেনেলটো হয় তেনেকুৱা আৰু গতিকে এইটো কৰিবলৈ নোৱাৰে তো ব্লগাৰ বা যিখিনিয়ে কৰিব নিজৰ ছাবজেক্টত হয় এইবোৰ সেইখিনি কৰিব পাৰে বাকী নৰ্মেল ইনফ্লুৱেঞ্চাৰ যিখিনি বা ইনফৰ্মেশ্যন ক'বলৈ গ'ল আপুনি ইনফৰ্মেশ্যন এইবোৰ পাৰে বাট মানে বহি পেলাই নিউজ এটা কোৱা যেনেকৈ ধৰক এতিয়া ৰবিশ কুমাৰ বা তেনেকুৱা ধৰণৰ কৰিছে তেনেকুৱা এইবোৰ কৰিব নোৱাৰে মানে কৰিব পাৰিব আপুনি পাৰ্মিশ্যন বা লাইচেঞ্চ লৈ ল'ব লাগিব আৰু লাইচেঞ্চটো গভৰ্ণমেণ্টে দিব মানে অনলাইন এপ্লাই কৰিব লাগে গভৰ্ণমেণ্টৰ ফালৰ পৰা আহে তাতে প্ৰেছ এণ্ড পাব্লিকেশ্যন এছ'চিয়েশ্যন বুলি কয় খুব সম্ভৱ তাৰ পৰা আহে প্ৰেছ এণ্ড পাব্লিকেশ্যন এছ'চিয়েশ্যন আমাৰ ইয়াত যেনেকৈ DIPR হয় তেনেকুৱা তাৰ এনেকুৱা ডেডিকেটেড ডিপাৰ্টমেণ্ট আছে আৰু তেওঁলোকে প্ৰেছ কাৰ্ডবোৰো তেওঁলোকে ইছ্যু কৰে আৰু ছাপ'জ আপোনাক লাইচেঞ্চটো দিব গতিকে দিয়াৰ আগতে আপোনাৰ বেকগ্ৰাউণ্ডটো চাই লয় যে আপুনি নিউজে আপোনাৰ এক্সপাৰ্টিজ আছে নে নাই ডোমেইন এক্সপাৰ্টিজ আছে নে নাই যদি নৰ্মেল ধৰক আপুনি বেলেগ কিবা এটাৰ ক্ষেত্ৰত আপোনাৰ এক্সপাৰ্টিজ বা আপুনি আজি ভাবিলে আজি মই নিউজ পৰ্টেল কৰিম সেইটো নোৱাৰে কাৰণ কি তাতে আপোনাৰ ডিগ্ৰী চাৰ্টিফিকেটছ এইবোৰ আপলোড কৰিব লাগে তো তেওঁলোকে এইখিনি মানে স্ক্ৰুটিনি কৰে তাৰপিছতহে পাৰ্মিশ্যন পায় তেনেকুৱা আৰু পৰ্টেলছটো একে নোৱাৰে তেনেকৈ কৰিব আৰু তাতে মানে মেইনলি হ'ল ধৰক যিকোনো নিউজ পেপাৰ আল্টিমেটলি গভৰ্ণমেণ্টৰ আণ্ডাৰতে আহে এতিয়া মই যোনটো ক'লোঁ গ্ল'বেল টাইমছ বুলি তেওঁলোকে ক্লেইম কৰে প্ৰাইভেট বাট এট দ্য এণ্ড অফ দ্য ডে গভৰ্ণমেণ্টৰ হেৰি থাকে এডিটৰিয়েল বৰ্ডত গভৰ্ণমেণ্টৰ CPC বুলি কয় চাইনিজ কমিউনিষ্ট পাৰ্টি তো তাৰে মানে যোনবোৰ মেম্বাৰছবোৰ এডিটৰিয়েল বৰ্ডত থাকিব গতিকে তেওঁলোকে অকণমান চাই দিয়ে কেনেকুৱা কি হয় তেনেকুৱা ধৰণৰ আৰু মেইনলি তাতে ধৰক মই ক'লোঁ এতিয়া যোনটো CCTV বুলি কয় চাইনা চেণ্ট্ৰেল টেলিভিজন হয় চ' CCTVটো তেওঁলোকৰ মেইন এটা নিউজ তাৰ CCTV 1, 2, 3, 4 মানে যিকোনো নিউজ চেনেলবোৰ CCTVৰ আণ্ডাৰতে আহে আৰু CCTVৰ লোকেল নিউজ চেনেল থাকে এতিয়া প্ৰভিন্স বুলি কয় আমাৰ যেনেকৈ ধৰক
ডিষ্ট্ৰিক্ট বুলি ক'ব পাৰি বা ইণ্ডিয়াত ষ্টেট বুলি ক'ব পাৰি বেলেগ বেলেগ ষ্টেট তো তাৰে প্ৰভিন্সেছবিলাকৰ নিউজ চেনেল থাকিব এটা নিজা কিন্তু সেই নিউজ চেনেলটো আল্টিমেটলি ছাবচিডিয়াৰী হ'ব CCTV হয় মানে CCTVৰ আণ্ডাৰতে সকলোবিলাক নিউজ চেনেল থাকিব হয় আৰু যোনটো মই CGTN বুলি ক'লোঁ এইটো CCTVৰ আণ্ডাৰতে হয় বা CCTVৰ ইণ্টাৰনেশ্যনেল চেনেলটো CGTN বুলি কয় চাইনা গ্ল'বেল টেলিভিজন নিউজ তো তেনেকুৱা আৰু যোনটো মানে ভাইচ ইনফৰমেশ্যন মিনিষ্ট্ৰী তেওঁ মানে হেড হ'ব CCTVৰ CCTVৰ নৰ্মেলি হেড তেওঁ আৰু যোনজন মিনিষ্টাৰ হ'ব ডাইৰেক্টলি সেইজন আমাৰ যোনটো নিউজ এজেঞ্চি আমাৰ ইয়াৰে হেড হ'ব তেখেত এডিটৰ ইন চিফ তেখেত তো তেনেকুৱাকৈ আৰু লোকেল চেনেলছবোৰ থাকে লোকেল নিউজ চেনেলো আছে যেনেকৈ আমাৰ বেইজিং ৰেডিঅ' এণ্ড টেলিভিজন নিউজ এখন এটা আছে তো ৰেডিঅ' হ'ব আৰু বা নিউজ চেনেল লোকেল নিউজ ফ'কাছ কৰিব তেনেকৈ তেওঁলোকো CCTVৰ আণ্ডাৰতে থাকে নাই তেওঁলোকে লোকেল যোনটো মিউনিচিপেল গভৰ্ণমেণ্ট বেইজিং মিউনিচিপেল গভৰ্ণমেণ্ট তাৰ আণ্ডাৰত আহিব আল্টিমেটলি গভৰ্ণমেণ্টৰ CCTVতে থাকিব হয় আল্টিমেটলিটো আমাৰ আল্টিমেটলি পাৰ্মিশ্যন লৈ আপুনি তেনেকৈ কৰিব লাগিব আৰু সেইটো আৰু প্ৰভিন্সেছবিলাকতো তেনেকুৱা বিভিন্ন প্ৰভিন্সেছ এতিয়া যদি গুৱাণ্ডং প্ৰভিন্স বুলি কওঁ তো গুৱাণ্ডং টেলিভিজন নিউজ এণ্ড ৰেডিঅ' আছে সেইটো গুৱাণ্ডং প্ৰভিন্সিয়েল গভৰ্ণমেণ্টৰ আণ্ডাৰত আহিব তাতে আহিব আৰু বেলেগ বেলেগ প্ৰভিন্সত তেনেকুৱা থাকিব নিউজ পেপাৰো থাকিব তেওঁলোকৰ তেনেকুৱা তো চাইনাত ক'বলৈ গ'লে CCTVটো মানে চেণ্ট্ৰেল নিউজ আৰু হয় আৰু বেইজিংটো লোকেল বেইজিং নিউজ হৈ যায় আৰু আমাৰ যোনটো নিউজ এজেঞ্চি এইটো নিউজ ৱায়াৰ ছাৰ্ভিচ ত' ইয়াৰে মানে চাইনা নিউজ বাহিৰলৈ পঠায় বাহিৰৰ লগত মানে কোলাবৰেশ্যন থাকে তো তেনেকুৱা থাকে আৰু আমাৰ ষ্টেট কাউঞ্চিল বুলি কয় যোনটো আমাৰ কেবিনেট তো আমাৰটো ডিৰেক্টলি কেবিনেটৰ আণ্ডাৰত আহে সেইটো কাৰণে মানে অকণমান কিছুমান ৰেষ্ট্ৰিকশ্যন বা কিছুমান অকণমান মানে হেৰি চাব লাগে ভালকৈ চাই ল'ব লাগে নিউজ বা কথা কোৱাৰ আগতে কাৰণ কি ইনফেক্ট যোনটো চাইনিজ প্ৰেচিডেণ্ট শ্বি জিনপিং তেখেতৰ স্পীচবিলাকো কেতিয়াবা আমাৰ নিউজ এজেঞ্চিৰ থ্ৰু দি ৰিলিজ হয় তো এইটো এটা মানে বহুত সেইটো কাৰণে ৰেছপনচিবিলিটি বহুত বেছি আহি যায় তো তেনেকুৱা হৈ যায় আৰু বাকীটো নিউজ যদি পৰ্টেল খুলিব খোজে আপুনি বা এনেকুৱা অনলাইন নিউজ অৰ্গেনাইজেশ্যন খুলিব লাগে তাৰ কাৰণে পাৰ্মিশ্যনটো ল'ব লাগিব অ'কে গতিকে বহুতখিনি বেলেগ দেই চাই থাকিব ইয়াৰ পিছত মই আৰু এটা সুধিব বিচাৰিছোঁ তাত ধৰক এতিয়া গভৰ্ণমেণ্টক আপোনালোকে সমালোচনা কৰিব লাগে ডাইৰেক্ট কৰিব পাৰে নে তেওঁলোকৰ ফিল্টাৰ হৈ পেলাইহে নিউজটো পাব্লিছ হয় এইটো মানে এটা ডুবাইটো মই সেইটো সুধিছিলোঁ ডুবাইটো আমাৰ অসমীয়া কেইবাজনো আছে তাত মানে অকণমান বস্তুখিনি এনেকৈহে অন এয়াৰ হয় তাত কেনেকুৱা চাইনাটো তেনেকুৱা অকণমান ট্ৰিকি হয় তো চাইনিজ কনষ্টিটিউশ্যন মতে কৈছে বা চাইনিজ ৰুলছ এণ্ড ৰেগুলেশ্যনছ মতে আপুনি পাৰ্টিক ক্ৰিটিচাইজ কৰিব নোৱাৰে মানে চাইনিজ যোনটো কমিউনিষ্ট পাৰ্টি তো কমিউনিষ্ট পাৰ্টি আইডিঅ'লজি এইবোৰ ক্ৰিটিচাইজ কৰিব নোৱাৰে আৰু পাৰ্চন কৰিব পাৰে এক্সেক্টলি তো এতিয়া মই যদি কওঁ চাইনিজ গভৰ্ণমেণ্টে বেয়া কাম কৰিছে তো গভৰ্ণমেণ্ট মানে কি বুজায় আপুনি কোন গভৰ্ণমেণ্ট আপুনি কালেক্টিভলি মানে জেনেৰেলাইজ কৰিব নোৱাৰে আপুনি স্পেচিফিকেলি ক'ব লাগিব যে অমুক ডিপাৰ্টমেণ্টৰ অমুক মানুহজনে এনেকুৱা কাম কৰিছে আৰু এভিডেঞ্চ দিব লাগিব আপুনি আৰু আমাৰ নিউজ যদি আপুনি চাই চাইনি বহুত এনেকুৱা আহে কৰাপশ্যন হয় স্কেণ্ডেলৰ বিষয়ে নিউজ আহে কৰাপশ্যন স্কেণ্ডেল অমুক ইমান মানে হৈছে কিন্তু পূৰা এভিডেঞ্চ বেছ হ'ব লাগিব আপুনি আমি যে এলেজ ৱৰ্ডটো ইউজ কৰোঁ যে তাতে এলেজলৈকে গৈ নাপায় অভিযোগ মানে অভিযোগ যোনটো হয় সেইটো তাত কোনো কাৰণে তাতে নহয় আপুনি পূৰা কনক্ৰিট এভিডেঞ্চ থাকিব লাগিব আপুনি তেতিয়াহে পাৰিব আপুনি মানে বিশেষকৈ ডাঙৰ যিবিলাক ক্ৰিটিচিজম আপুনি কৰিবলৈ খোজে আৰু এতিয়া ধৰক আমি ইয়াত অসমৰ মিডিয়াত এনেকুৱা হৈ যায় ন বিজেপি চৰকাৰে অমুক কৰিছে কংগ্ৰেছ চৰকাৰে অমুক কৰিছে ইমান কোটি টকাৰ অমুক ঘোটালা হৈছে কিবা হৈছে যিটো আমাৰ সচৰাচৰ নিউজত ব্যৱহাৰ কৰে অভিযোগ উত্থাপন হৈছে কিবা কিবি ৰিচেণ্টলি মোকে ধৰক কিবা কিবি কৰি চ' এনেকুৱা ধৰণৰ কাহিনী তো তাত ডাইৰেক্ট তেনেকৈ ক'ব নোৱাৰে তাতে চ'ৰ্চ লাগিব আৰু প্ৰুফ লাগিব আপুনি ডকুমেণ্টাৰী প্ৰুফ লাগিব হয় আৰু সেইটো কাৰণে আপুনি যোনটো ক'লে ফিল্টাৰেশ্যন দিওঁ আমাৰ যিখিনি এডিটাৰ্ছখিনি তেনেকৈ তেওঁলোকৰ ৰোল তাতে কিকেন হয় তো তেওঁলোকে এইবোৰ চাব লাগিব ছাপ'জ এতিয়া বহুত মোক সোধে বহুতে যে তোমালোকে যি মতে তাকে লিখিব পাৰা নেকি লিখি দিবলৈ পাৰোঁ কিন্তু ফাইনেলি গৈ পাব্লিছ নহ'ব এইটো কাৰণ কি বহুত লেয়াৰ্ছ এণ্ড লেয়াৰ্ছ অফ এডিটাৰ্ছ থাকে আৰু যদি চেঞ্চিটিভ নেকি কাৰণ কি মই পলিটিকেল ডেস্কৰ লগত জড়িত গতিকে আমাৰ নিউজটো আমাৰ মানে ডিপাৰ্টমেণ্টটো বহুত বেছি চেঞ্চিটিভ তো আমাৰ প্ৰেচিডেঞ্চিয়েল স্পীচৰ পৰা আদি কৰি যিখিনি ফৰেইন ডেলিগেটছ ভিজিট হয় তাৰে ৰিলিজবিলাক থাকে এইবোৰ ডিপ্ল'মেটিক চেনেলছবিলাকৰ এইবোৰ গোটেইবোৰ কৰিব লাগে গতিকে এইবোৰৰ কাৰণে মানে ধৰক আপোনাৰ আমি লিখি দিলোঁ আৰু মই অকণমান ফিল্টাৰ কৰি লেংগুৱেজটো চাই দিলোঁ বা চ'ৰ্চেছখিনি ক্ৰছ চেক কৰিলোঁ কিন্তু তাৰপিছত আমাৰ আকৌ মানে ডিপাৰ্টমেণ্ট থাকিব ছিনিয়ৰ ডিপাৰ্টমেণ্ট থাকিব আমাৰ ডিপাৰ্টমেণ্টেল হেড থাকিব আৰু ফাইনেলি নিউজ অৰ্গেনাইজেশ্যন হেড যদি তেখেতেও থাকিব যদি বেছি চেঞ্চিটিভ নিউজ হয় গতিকে এনেকৈ লেয়াৰ্ছ হৈ পেলাই ফাইনেলি গৈ পায় আৰু কেনেকুৱা মানে মোৰ পাৰ্চনেল ক্ষেত্ৰত মই কৈছোঁ যে আজিলৈকে এনেকুৱা হোৱা নাই যে মই কিবা লিখিছোঁ এইটো পূৰা ৰিজেক্ট হৈ গৈছে আউটৰাইট কিল কৰা নাই মোৰ নিউজ হয়তো তাতে তেওঁলোকে অকণমান হেৰি কৰিবলৈ চেঞ্জেছ কৰিবলৈ কৈছে বা আৰু কৈছে যে এইটো যদি ক্লেইম কৰিছে এতিয়া চ'ৰ্চেছটো কি তোমাৰ ক'ৰ পৰা আনিছে এট্ৰিবিউশ্যনবোৰ এইবোৰ দিবলৈ কৈছে তেনেকুৱা ধৰণৰ আৰু ইনফেক্ট তেওঁলোকে ছাপ'জ মই ইণ্টাৰনেশ্যনেল ইছ্যু কিবা এটাৰ ওপৰত লিখিলোঁ তেওঁলোকে বিচাৰে নিজৰ ফৰেইন এমপ্লয়িজখিনি প্ৰটেক্ট কৰিবলৈ এদিন মই বিশেষকৈ আচ্ছা ইণ্ডিয়াৰ লগত ৰিলেটেড কিবা এটা আৰ্টিকেল কমেণ্ট্ৰি এটা লিখিছিলোঁ তো মই কম্পেৰিজন কৰিছোঁ ৰেলৱেৰ ক্ষেত্ৰত আৰু গতিকে আমাৰ ৰেলৱে কেনেকুৱা তাৰ হাই স্পীড ৰেলৱে ইমান এডভান্স মানে অকণমান ক্ৰিটিকেল হৈ পেলাই কৰিছিলোঁ তেতিয়া মোক তেওঁলোকে বাৰে বাৰে কৈছে যে চাবা তুমি ইণ্ডিয়ান হৈ পেলাই লিখিছা এই বস্তুটো কিবা প্ৰব্লেম হ'ব পাৰে নেকি তোমাৰ তুমি চাই ল'বা কাৰণ কি আমি নিবিচাৰোঁ যে তুমি কাম কৰা ইয়াত ইণ্ডিয়াত কৈ কিবা প্ৰব্লেম হ'ব তোমাৰ বা তুমি ট্ৰলিং হোৱা আননেচেচাৰী তেনেকুৱা সেনেকুৱা তেওঁলোকে দুইফালে চাই দিয়া কোনো প্ৰটেকশ্যন বেলেঞ্চটো হয় তো তাতে তেনেকুৱা ধৰণৰ নিউজখিনি মানে হয় আৰু আপুনি যে ক'লে আপোনাৰ নিজৰ কথা ক'লে গতিকে ইণ্ডিভিজুৱেলিও আপুনি
কাকো ক্ৰিটিচাইজ কৰিব নোৱাৰে ইনফেক্ট ধৰক আপোনাৰ এটা গ্ৰুপ এটা হোৱাটছএপ গ্ৰুপ যেনেকুৱা চাগে 4জনতকৈ বেছি যদি মানুহ থকা এটা গ্ৰুপত আপুনি কাৰোবাক পাব্লিকলি আপুনি যদি হেৰি কৰে কিবা এলিগেশ্যনছ লগায় বা হিউমিলিয়েট কৰে সেইটো আপুনি চু কৰিব পাৰিব আৰু তাতে ফাষ্ট হয় বহুত প্ৰচেছটো আপুনি চু কৰিব পাৰিব ইনফেক্ট ক্ৰিমিনেল ডিফেমেশ্যন আপুনি চুট ফাইল কৰিব পাৰিব তাতে আপুনিতো পাব্লিকলি পষ্ট কৰিব নোৱাৰে বাৰু ছ'চিয়েল মিডিয়াত যদি আপোনাৰ এভিডেঞ্চ নাই ইনফেক্ট আপুনি গ্ৰুপতো ক'ব নোৱাৰে আৰু আপোনাৰ নিজৰ মানে ফেচবুক বা তাতেতো নিজৰ তেওঁলোকৰ কিবা কিবি আছে ধৰক ছ'চিয়েল মিডিয়াতেও পষ্ট কৰিব নোৱাৰে যদি আপুনি হেৰি কৰে মানে প্ৰটেকশ্যন ইয়াৰ চিটিজেনক মানে এইটো আল্টিমেটলি ধৰক গ'লটো এইটোৱে যে এটা বেলেঞ্চ ছ'চাইটি আৰু মানে ষ্টেবিলিটিটো মানে তেওঁলোকে মানে বহুত বেছি ভেলু কৰে চাওক সঁচাকৈ চাইনা অলপ বেলেগ হৈ যায় অকণমান ষ্ট্ৰিক্ট চাইনা হয় মানে আমাৰ বিশেষকৈ আমাৰ কাৰণে ধৰক মই ইয়াতে পঢ়া শুনা কৰিছোঁ লণ্ডনতো কৰিছোঁ গতিকে আমাৰ কাৰণে আমি যোনটো কওঁ ইংৰাজীত আনলাৰ্ণ কৰিব লাগে বহুত বস্তু মানে যিখিনি শিকিছোঁ সেইখিনি মানে এৰি দিব লাগে আকৌ নতুনকৈ শিকিব লাগে আৰু তাৰ চিটিজেনৰ এটা তেওঁলোকৰ স্বাধীনতাও এটা থাকে ন চবৰে স্বাধীনতা থাকে ইণ্ডিপেণ্ডেণ্ট যিটো হয় এতিয়া ধৰক কিবা এটা কৰিছে তেওঁৰ ওপৰত অভিযোগ লগাইছে ধৰক এতিয়া মোৰ ওপৰতে কোনোবা মিডিয়াই অভিযোগ লগাইছে তো মই গৈ পেলাই কুৱেশ্যন কৰিব পাৰোঁ নে নোৱাৰোঁ পাৰে আপুনি ডেফিনেটলি পাৰে প্ৰথম কথাটো আপোনাৰ নলগায় যদি এভিডেঞ্চ নাই বহুত ৰেয়াৰ অফ দ্য ৰেয়াৰ কেছ তেনেকুৱা হয় আৰু যদি হয় আপুনি ডেফিনেটলি যদি আপুনি ভাবিছে যে আপোনাৰ লিগেল গ্ৰাউণ্ড আছে আপুনি চু কৰিব পাৰে আৰু তাতে যোনটো লিগেল কেছেছ 99.9% কনভিকশ্যন ৰেট তাতে তো তাতে আপুনি যদি আপোনাৰ গ্ৰাউণ্ডছ আছে ফাইল হৈছে যদি একচেপ্ট হৈছে তো ডেফিনেটলি আপোনাৰ ফৰাই যাব মানে তাত ধৰক ৰিপৰ্টিঙৰ ক্ষেত্ৰত চ'ৰ্চ মেটাৰ আমাৰ ইয়াত যে চ'ৰ্চ মেটাৰ কৰে ধৰক পুলিচ থানাৰ ওচৰত কোনোবা এজনে তেওঁৰ পৰা চ'ৰ্চ পালে তেওঁৰ পৰা নিউজটো কৰিলে তাত চ'ৰ্চৰ হেৰিটো কেনেকুৱা ধৰক আপোনালোকৰ যিটো চ'ৰ্চ বুলি কৈছোঁ মই চ'ৰ্চটো নিশ্চয় থাকিব নিশ্চয় থাকিব ভেৰিফাই কৰা হয় নে চ'ৰ্চৰ ফালৰ পৰা মানে চ'ৰ্চে আপোনাক এটা টিপ অফ দিব পাৰিব আপোনাক এনেকুৱা হয় আৰু যদি বহুত বেছি এতিয়া ক'ভিডৰ ক্ষেত্ৰত ধৰক যেতিয়া ক'ভিড আউটব্ৰেক হৈছিলে সেইটো সময়ত ধুনীয়া ৰিপৰ্টিং হৈছিলে ইনভেষ্টিগেটিভ ৰিপৰ্টিং বিশেষকৈ এটা চাইচিন গ্ল'বেল বুলি এটা তাতে ইংলিছো আছে তেওঁলোকৰ ভাৰ্জন আৰু এইটো মানে চাইনাৰ যদিও পাৰ্টলি মানে গভৰ্ণমেণ্ট অ'ন কিন্তু তেওঁলোকে ধুনীয়া ইনভেষ্টিগেটিভ ৰিপৰ্টিং ফাইনেন্সিয়েল ৰিপৰ্টিং কৰে আৰু তেওঁলোকে মানে ক'ভিডৰ সময়ত বহুত ধুনীয়া ইনভেষ্টিগেটিভ ৰিপৰ্টিং মানে কি হয় কেতিয়াবা যি প্ৰভিন্সিয়েল গভৰ্ণমেণ্টবোৰে কিবা ইনচিডেণ্ট হ'ল তেওঁলোকে এইবোৰ মানে ঘাপ দিবলৈ চেষ্টা কৰে যাতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে গম নাপায় তো তেতিয়া কি কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা যে সিনহুৱা হওক বা এনেকুৱা তেওঁলোকে নিউজ পেপাৰ মানে তেওঁলোকে ফ্ৰী হেণ্ড এটা দি দিয়ে গভৰ্ণমেণ্টে তোমালোকে গৈ ৰিপৰ্টিং কৰা তেওঁলোকে ইনভেষ্টিগেটিভ ৰিপৰ্টিং কৰে এতিয়া উহানত এতিয়া হৈছিলে মানে কিমানজন মানুহ অলৰেডি এডমিটেড হৈছে কেনেকুৱা কেছ চিনাৰীটো বহুত বেছি মানে ইমান ক্লিয়াৰ নাছিলে প্ৰথমতে আৰু যেতিয়ালৈকে ক্লিয়াৰ নহয় গতিকে ইয়াৰ পৰা ডিচিশ্যন ল'ব নোৱাৰে তেতিয়া বহুত জাৰ্নেলিষ্ট ইয়াৰ পৰা পঠাইছিলে মানে বেইজিঙৰ পৰা উহানলৈ হয় তেতিয়া তেওঁলোকে ইনভেষ্টিগেট কৰিছে কিমান মানুহ একজেক্টলি হৈছে কেনেকুৱা চিটুৱেশ্যনটো কি আৰু মানে যিমান তেওঁলোকেতো কৈছে একো চিৰিয়াছ নহয় ক'ভিড মানে যোনটো লুকুৱাবলৈ চেষ্টা কৰিছে আৰু তাৰ আগতে মানে ক'ভিড যেতিয়া অকণমান এটা দুটা কেছ হৈছিলে গভৰ্ণমেণ্টে লোকেল গভৰ্ণমেণ্টে কি কৰিছিলে তাতে এটা ডাঙৰ বেংকুৱেট এটা মানে পাৰ্টি এটা অৰ্গেনাইজ কৰিছিলে লোকেল মানুহৰ কাৰণে মানে ৰাজহুৱা মানে খানা চানা এইবোৰ মানে পাতিছিলে আৰু তাতে মানে এইটো এষ্টাব্লিছ কৰিবলৈ চেষ্টা কৰিছে এটা চব নৰ্মেল কিন্তু সেই বস্তুটো আকৌ ট্ৰিগাৰ কৰিছে বেছিকৈ স্প্ৰেড হৈছে কমিউনিটি স্প্ৰেড ট্ৰান্সমিশ্যন হৈছে সেইটো ইনভেষ্টিগেশ্যন কৰি পেলাই পাইছিলে আৰু তেতিয়া লগে লগে উহানৰ লোকেল গভৰ্ণমেণ্ট অফিচিয়েল ছাছপেনশ্যন হৈছে আৰু তেওঁলোকৰ এগেইনষ্টে কেছ চলি আছে গতিকে চ'ৰ্চেছে আপোনাক টিপ অফ দিব পাৰে আৰু কেতিয়াবা আপোনাক ধৰক ইনফৰমেশ্যনো দিয়ে আৰু চাইনিজ মিডিয়াত বিশেষকৈ চাইনিজ যোনটো লেংগুৱেজ মিডিয়া ইংলিছত আপুনি দেখা নাপাব তাতে আননেম চ'ৰ্চেছ তাতে লিখা থাকে এইবোৰ আহে তাতে বা এননিমিটি ইউজ কৰি পেলাই ইউজ কৰে তাতে থাকে কিন্তু আমি নাপাম ঘৰকৈ আমাৰ ধৰক এটা আমি ফৰেনাৰ্ছ হয় গতিকে আমি এনেকুৱা ৰিলেশ্যনশ্বিপটো আমি এষ্টাব্লিছ কৰিবলৈ নোৱাৰোঁ বহুত দিগদাৰ হয় গতিকে মেইনলি লোকেল ছিনিয়ৰ জাৰ্নেলিষ্ট যিবোৰ যিলোকে ট্ৰাষ্ট কৰে তেওঁলোকক ডেফিনেটলি তেওঁলোকে কাল্টিভেট কৰিব পাৰে চ'ৰ্চেছ আপোনাৰ এতিয়া প্ৰায় 10 বছৰ বুলি কৈছোঁ 8 years হ'ব কমপ্লিট হ'ব হয় ওচৰ 8 yearsত আপোনাৰ জীৱনৰ কোনটো নিউজ বা কোনটো নিউজৰ ফালৰ পৰা আপুনি নিজকে ভাবে যে এইটো মোৰ কাৰণে এটা বহুত এনেকুৱা নিউজ আছিল ধৰক এটা ৰিভলিউচনেৰী হওক বা আপোনাৰ মনত থাকি যোৱা বা যিটো নিউজৰ পৰা ইম্পেক্ট হৈছিলে এনেকুৱা আপোনাৰ মানে চাইনাত USA হওক চাইনা হওক ইয়াত হওক চাইনাত মই প্ৰথমতে কৈ লওঁ তো চাইনাত বিশেষকৈ উহানত যেতিয়া হৈছিলে তেতিয়া ক'ভিডৰ সময়ত মই এটা ষ্টৰি কৰিছিলোঁ মানে বিশেষকৈ ৱমেন যিখিনি ৱৰ্কাৰ্ছ আছিলে তো আমাৰ কি হয় মানে নৰ্মেলি ধৰক আমি সকলো মানুহৰ পেট্ৰিয়াৰ্ক হয় অকণমান তো আমি বিশেষকৈ কিবা ক্ৰাইচিছ হ'লে ৱমেনৰ যিখিনি প্ৰব্লেম হ'ব পাৰে আমি নাভাবোঁ তো চাইনাতো তেনেকুৱা হৈছিলে এতিয়া ধৰক যিখিনি ৱৰ্কাৰ্ছ আছিলে চেনিটেৰী ৱৰ্কাৰ্ছ হওক বা নাৰ্ছেছ আছিলে তেওঁলোকে বহুত 24 hours 72 hours-লৈকে তেওঁলোকে ডিউটি কৰিবলগীয়া হৈছিলে গতিকে আমি যিখিনি মেনখিনি আছিলে তেওঁলোকৰ ধৰক আপোনাৰ ইউৰিন ইউজ কৰা বা হেৰি মানে ধৰক ইউৰিনেল ইউজ কৰা এইবোৰ ক্ষেত্ৰত সুবিধা হয় কিন্তু বহুত মহিলাৰ ক্ষেত্ৰত প্ৰব্লেম হৈছিলে কি তেওঁলোকে ধৰক যিবিলাক ধৰক পিৰিয়ডছ আছে চেনিটেৰী পেডছ এইবোৰৰ
কাৰণে মানে কোনো কথা ভবা নাছিলে তো তেতিয়া মানে কি হৈছিলে এইবোৰ মানে কথা আলোচনা হোৱা নাছিলে তো তেতিয়া মানে এগৰাকী ছ'চিয়েল এক্টিভিষ্ট হয় প্লাছ মানে ছ'চিয়েল ৱৰ্কাৰ হয় তেখেতে উহানৰ মানে উহানত বিশেষকৈ মানে হেৰি কৰি পেলাই প্ৰটেষ্ট মানে কৰা তেওঁলোকে আৰম্ভ কৰিছিলে যে ডোনেশ্যন দিব লাগে মানে বিশেষকৈ যিখিনি ডোনেশ্যনবোৰ আহি আছে খোৱা বস্তু হওক বা মানে অন্যান্য বস্তুবোৰ বিশেষ মানুহ মানে যিখিনি পুৰুষ তেওঁলোকৰ কাৰণেহে আহি আছিলে মেইল ডক্টৰ মহিলাৰ কাৰণে একো অহা নাছিলে তো তেওঁ মানে এই বস্তুটো এৱেৰনেছ এটা আৰম্ভ কৰিলে আৰু তো তেতিয়া মই ষ্টৰি এটা কৰিছিলোঁ ডোণ্ট ফৰগেট দ্য উইমেন ৱৰ্কাৰ্ছ ৱৰ্কিং ফৰ ক'ভিড তো তেনেকুৱা সেইটো কাৰণে ষ্টৰি এটা কৰিছিলোঁ সেইটো ভাল পাব্লিছ হৈছিলে আৰু সেইটো মই সেইটো কাৰণে মই তাতে লোকেল চ'ৰ্চেছৰ লগতো কথা পাতিছিলোঁ উহানলৈ মই গৈছিলোঁ ৰিপৰ্ট কৰাৰ কাৰণে সেইটো কাৰণে তো সেইটো মোৰ কাৰণে বহুত মেমৰেবল ষ্টৰি এটা আৰু মানে এইটো ইমান ৰেভলিউচনাৰী নহয় বাট সেইটো সময়ত মহিলাসকলৰ কাৰণে হয় হয় তেওঁলোকে আৰু সেইটো ষ্টৰিৰ পিছত মানে ডোনেশ্যন বহুত গৈছিলে উহানৰ হস্পিটেলছবোৰৰ কাৰণে মানে চেনিটেৰী পেডছ হওক টিছ্যু পেপাৰ্ছ হওক এনেকুৱা বস্তু বিশেষকৈ উইমেন ৱৰ্কাৰ্ছবোৰৰ কাৰণে মানে ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছৰ কাৰণে সেইটো এটা আছিলে সেইটো মানে বহুত মেমৰেবল ষ্টৰি তো মনত থাকি যাব সদায় আৰু পৃথিৱীৰ মনত থাকি যাব যে ক'ভিডৰ সময়ত উহানত কি হৈছিল আৰু সেই সময়ত ৰিপৰ্টিং কৰি আছিলে তেখেতে তাত কেনেকুৱা আছিল চিটুৱেশ্যনটোতো প্ৰথমতে মানে আমাৰ কোনো একো গম নাপায় কি হৈ আছে মই আপোনাক আৰম্ভণিৰ পৰা কৈছোঁ তেতিয়া চাগে 27 জানুৱাৰী আছিলে 26 জানুৱাৰী 1920 হ'ব চাগে মানে 19ৰ পৰা 20 জানুৱাৰী 2020 হয় তো আগতে আমি শুনি আছোঁ মানে তেওঁলোকে তেতিয়া মই গ্ল'বেল টাইমছত জব মই ছুইচ কৰা নাই তো তেতিয়া তাতে গ্ল'বেল টাইমছত মানে আমি ৰিপৰ্টছ পাই আছোঁ যে এনেকুৱা আনন'ন ভাইৰাছ বুলি তেওঁলোকে কৈ আছে আৰু মানে আনন'ন ভাইৰাছ এনেকুৱা আৰম্ভ হৈ আছে উহানত মানে হেৰি হৈ আছে মানে চৰ্দি কাহ ফ্লু নিচিনা ফ্লু লাইক আনন'ন ভাইৰাছ আৰু কোনো গুৰুত্ব দিয়া নাই মানে হৈ থাকে ধৰক আৰু এতিয়া ফ্লু ছিজনো হয় ধৰক ঠাণ্ডা দিনত নৰ্মেলি ফ্লু হৈ থাকে মানুহৰ তো এইটো বুলি ভাবি ইগন'ৰ কৰিলে তো কেচেছবোৰ যেতিয়া বাঢ়ি গ'ল তেতিয়া মানুহৰ মাজত অকণমান বিশেষকৈ জাৰ্ণলিষ্ট আমাৰ নিউজ ৰুমৰ মাজত অকণমান আলোচনা কৰা আৰম্ভ হ'ল মানে কি হৈ আছে বস্তুটো কেনেকুৱা কি হৈ আছে আৰু ইমান বাঢ়ি আছে আৰু প্ৰথম আমি হিণ্টছ যেতিয়া পালোঁ যেতিয়া অকণমান ছিৰিয়াছ হৈ আছে তো আমাৰ ইণ্ডিয়ান এম্বেচিত মানে 26 জানুৱাৰী হওক বা 15 আগষ্টত অৰ্গেনাইজ কৰা আমাক মাতে ইনভাইট কৰে এম্বেচিলৈ তো সেইবাৰ এম্বেচি 26 জানুৱাৰী এম্বেচি ইভেণ্ট এটা আছিলে কিন্তু তেওঁলোকে কেঞ্চেল কৰিলে ইভেণ্টটো মানে অ'পেন গ্ৰাউণ্ডত আছিলে এম্বেচিৰ মানে অৰ্গেনাইজ কৰিছিলে তো এম্বেচিৰ কেম্পাছত নহয় পেলাই যোনটো 4 ছিজনছ হোটেল এখন আছিলে 5 ষ্টাৰ হোটেল ভাল হোটেল তাৰে বল ৰুমত অৰ্গেনাইজ কৰিলে তেতিয়া চবৰ মাজত এটা বাজ এটা আৰম্ভ হ'ল যে কেলে ইয়াতে কৰিলে যেতিয়া যাতে যিখিনি লোকেল ডিপ্ল'মেটছৰ লগত কথা পাতিলোঁ তেওঁলোকে গম পালে তেওঁলোকে ৰিপৰ্টছ অলৰেডি পোৱা আৰম্ভ কৰিলে যে ছিৰিয়াছ মানে যিমান ইয়াতে গম পাওক তাতকৈ বহুত বেছি ছিৰিয়াছ আৰু উহানত ইণ্ডিয়ান ষ্টুডেণ্টছ বহুত আছে পঢ়া শুনা কৰি আছে ইউনিভাৰ্চিটিজবোৰত তেওঁলোকে মানে এম্বেচি কল কৰা আৰম্ভ কৰিলে আৰু এম্বেচিক মানে ৰিপৰ্ট দিলে যে আমি অকণমান ষ্টাক হৈ গৈছোঁ ইয়াতে মানে কলেজেছবোৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ হওক বা বাকী অফিচেছবোৰ লকডাউন আৰম্ভ কৰিলে তেওঁলোকে তেতিয়া মানে নিউজটো হেৰি হ'ল আৰু তেতিয়ালৈকে মানে বেইজিং বা অন্যান্য চহৰত কোনো ইম্পেক্ট পৰা নাই তো তেতিয়া আমি গম পালোঁ যে অকণমান মেটাৰটো ছিৰিয়াছ নিউজ একো নাই তেতিয়ালৈকে নিউজ নাই কোনো নিউজ কৰা মানে জাষ্ট আনন'ন ভাইৰাছ বুলি কেপচুল হিচাপে গুচি যায় সৰু নিউজ হিচাপে গুচি যায় আৰু তাৰপিছত কি হ'ল চাইনিজ নিউ ইয়েৰ হলিডে আছিলে চাগে 27 বা 28ৰ পৰা তো চাইনিজ নিউ ইয়েৰ হলিডে মানে বহুত ডাঙৰ হলিডে এটা চব মানুহবোৰ মানে নিজৰ নিজৰ ঘৰত যাব বা মানে বহুত ডাঙৰ ফেমিলি গেডাৰিং আৰু মানে যিমানে ইম্পৰ্টেণ্ট আপোনাৰ কাম নাথাকক আপুনি এৰি থৈ যাবই আৰু ঘৰত ফেমিলি গেডাৰিঙৰ আৰু এটাই হলিডে গতিকে এইটো এৰাউণ্ড 10 ডেজৰ কাৰণে হয় তো মোৰ প্লেন আছিলে মোৰ মালয়েছিয়ালৈ যোৱাৰ প্লেন আছে হলিডেৰ কাৰণে তো মই ৰাতিপুৱা মই আগতে জনাই থৈছোঁ অফিচক মোৰ যে মই ছুপাৰভাইজাৰক মই মানে হলিডেৰ কাৰণে যাম তেওঁলোকে গম পায় আৰু তো ৰাতিপুৱা মোৰ ফ্লাইট আছিলে তাৰ আগৰ দিনাখন ৰাতি মোৰ এডিটৰে ফোন কৰিলে যে তুমি অলৰেডি গ'লা নেকি মোক কৈছোঁ নাই মই যোৱা নাই মোৰ নেক্সট ডে মৰ্ণিং ফ্লাইটছ আছে তো কৈছে নাই তুমি কেঞ্চেল কৰা এতিয়া যাবলৈ নালাগে তো মই কৈছোঁ কেলৈ হলিডে মোৰ আছে মই আগতে প্লেন কৰিছোঁ কৈছে নাই চিটুৱেশ্যন ভাল নহয় আৰু তেতিয়া তেখেতে প্ৰথম মোক ইনষ্টিটিউট দিছে বৰ্ডাৰ ক্ল'জ হ'ব পাৰে কৈছে বৰ্ডাৰ্ছবোৰ ক্ল'জ হ'ব পাৰে গতিকে গ'লে তুমি ষ্টাক হৈ যাবা তো ভাবি লোৱা তুমি কি কৰিবা মানে প্ৰেছাৰ দিয়া নাই কিন্তু মানে তেখেতে নিজৰ ফালৰ পৰা যিমান পৰা হিণ্টছ দিছে আৰু তেতিয়া মই গম পাইছোঁ যে চিটুৱেশ্যন বহুত বেয়া হয় তাৰপিছৰ পৰা সেইদিনাখন মই নগ'লোঁ কেঞ্চেল কৰিলোঁ তাৰপিছত আৰু তাৰ দুদিনমান পিছৰ পৰা পূৰা নিউজটো বাঢ়ি গ'ল আৰু উহানত লকডাউন আৰম্ভ হ'ল ওৱান লকডাউন হ'ল আৰু আমাৰ বেইজিঙত তেতিয়া মানে লকডাউন বিশেষ দিয়া নাই কিন্তু কমিউনিটি যোনটো মেনেজমেণ্ট কৰে তেওঁলোকে মানে কি কৰে ধৰক আপোনাৰ যেনিবা এইটো ফ্লেট যেনিবা ফ্লেটৰ গেটত আপোনাৰ প্ৰথমতে আপোনাক চব ফ্লেটৰ যিখিনি ৰেজিডেণ্টছ তেওঁলোকক ইছ্যু কৰিব পাছেছবোৰ অকল আপুনি যদি ইয়াৰ ৰেজিডেণ্ট হয় তেতিয়াহে আপুনি বাহিৰলৈ যাব পাৰিব আহিবলৈ পাৰিব তেনেকুৱা টাইপৰ আৰু তাৰপিছত ধৰক লেয়াৰিং কৰে তেওঁলোকে তেনেকুৱা মানে ধৰক এইটো ছাপ'জ এইটো ফ্লেটত এটা ক'ভিড কেছ পালে বা যদি ফাৰ্ষ্ট কেছ পায় মানে ক'ভিড কেছ যদি ডিটেক্ট হয় লগে লগে চিল কৰি দিব চিল কৰি পেলাই 1 উইকৰ কাৰণে মানে 1 উইকত ডেইলি চবকে টেষ্ট কৰিব তো 3 ডেজ যদি আপোনাৰ নেগেটিভ টেষ্ট আহে প্ৰথমে 1 উইকৰ কাৰণে চিল কৰিলে তো 1 উইক হোৱাৰ পিছত আপোনাৰ তেওঁলোকে টেষ্ট কৰিব সকলো মানুহবোৰক কমিউনিটি টেষ্টিং আৰু কৰি পেলাই চাব 3 ডেজ যদি নেগেটিভ সকলোৱে টেষ্ট হৈছে লকডাউনটো খুলি দিব তেনেকুৱাতে কৰে আৰু যদি ছাপ'জ আপুনি ধৰক
ইয়াতে টেষ্ট হোৱা নাই কিন্তু কোনোবা ছেকেণ্ডেৰী ইনফেকশ্যন বুলি কয় ধৰক মই ক'বালৈ গ'লোঁ কোনোবা ইনফেক্টেড পাৰ্চনৰ লগত মই কিবাকৈ ক্ৰছ হ'লোঁ বা কেনেবাকৈ কণ্টেক্টত আহিলোঁ তেওঁলোকেতো গম পায় যে কণ্টেক্ট ট্ৰেচিং কৰি পেলাই তেওঁলোকে এপ এটা লঞ্চ কৰিছিলে যোনটো কণ্টেক্ট ট্ৰেচিং কৰে তেওঁলোকে তো তেনেকুৱা যদি হয়তো ছেকেণ্ডেৰী ইনফেকশ্যন বুলি কোৱা হয় সেনেকুৱা হ'লে লকডাউন কৰিব টেম্পৰেৰী লকডাউন 3 days এনেকৈ টেষ্ট কৰিব টেষ্ট কৰি পেলাই যদি সকলো নিগেটিভ ওলাইছে তেতিয়াহ'লে আপোনাক খুলি দিলে আৰু তো তেনেকুৱা এইটো হৈ থাকে আৰু তাৰ নেক্সট হ'ল আপোনাৰ যোনটো এপ এটা ওলালে চাপ'জ আপুনি কাৰোবাৰ ঘৰলৈ আহিছে বা আপুনি কোনোবা শ্বপিং মললৈ গৈছে যোৱাৰ আগতে আপুনি টেষ্ট মানে স্কেন কৰিব লাগিব স্কেন কৰাৰ লগে কি হয় QR কোড আপোনাৰ গ্ৰীণ হৈ যায় কাৰণ কি আমাৰ এভৰি 3 days আমি ক'ভিড টেষ্ট কৰিব লাগে আৰু ক'ভিড টেষ্টটো আপোনাৰ অনলাইন আপোনাৰ ID কাৰ্ড বা আপোনাৰ হয় সেইখন মানে সেই এপটোত আপলোড হৈ যায় তো স্কেন কৰাৰ লগে গ্ৰীণ হৈ যায় গ্ৰীণ মানে আপুনি ক্লিয়াৰ তো যিকোনো জেগাত আপুনি এইটো মানে পাৰ্ট এণ্ড পাৰ্চেল অফ ৰেগুলাৰ লাইফ হৈ যায় মই ভিডিঅ' এটা বনাইছিলোঁ এইটোৰ ওপৰত তো মানে একদম আৰু যোনটো ক'ভিড টেষ্টিং চেণ্টাৰ্ছবোৰ থাকে আপোনাৰ এটাৰ পৰা আনটা থাকে 200 meters মান দূৰত হ'ব এনেকুৱা কেনপিবোৰ বনাইছে এইবোৰ মানে এক প্ৰকাৰ পাৰ্মানেণ্ট ছেটেলমেণ্টে হৈ গৈছিলে সেইবোৰতো তেনেকুৱা চিটুৱেশ্যন এতিয়া নৰ্মেল হৈ গ'ল তাৰপিছত আৰু যেতিয়া প্ৰথমতে আমাৰ অকণমান কিবা কিবি লাগিছে আৰু কেনেকুৱা হৈছে অকণমান বহুত জীপ টাইপ লাগিছিলে বাট মানে কাৰণ কি আমি ৰেগুলাৰলি কৰোঁতে মানে আমাৰ পিছত মানে একদম ৰেগুলাৰ হৈ গ'ল বস্তুটো মানে বেলেগ মানে কিবা হয় হেৰি নলগা হ'ল আৰু ৰেগুলাৰ পাৰ্ট অফ লাইফ হৈ গ'ল আৰু তাৰপিছত আৰু তেওঁলোকে জিৰ' ক'ভিড এটা লঞ্চ কৰিলে যোনটো জিৰ' ক'ভিড বহুত বেছি মানে বেলেগ দেশৰ মানে চব জেগা খুলি গ'ল হেৰি হৈ গ'ল কিন্তু চাইনাত থাকি গ'ল এইটো আৰু চাইনাৰ বিশেষ বৰ্ডাৰ্ছ ক্ল'জ হৈ গ'ল তো আপুনি যদি বাহিৰৰ পৰা চাইনালৈ আহে বিশেষকৈতো আপোনাক যাবলৈ নিদিয়ে বাৰু মইতো 4 years মই ষ্টাক হৈছিলোঁ চাইনাত মই আহিবলৈ পৰা নাই ঘৰ তো আপুনি যদি বাহিৰলৈ যদি যায় আপুনি তেতিয়াহ'লে ঘূৰি আহিলে আপুনি কোৱাৰেণ্টাইন কৰিব লাগিব 14 days কোৱাৰেণ্টাইন কৰিব তাৰপিছতহে আপোনাক ফ্ৰী কৰি দিয়ে তেনেকুৱা থাকে আৰু আমি যেতিয়া লোকেলিও যেতিয়া গৈছিলোঁ আমি ৰিপৰ্টিং কৰিবলৈ তেতিয়া আমাৰ কি কৰে তেওঁলোকে হেৰি কৰে বাবল বুলি কয় যোনটো বায়' বাবল বনাই দিয়ে তো মই ঘৰ মানে অফিচৰ পৰা বাছত উঠিব লাগিব প্ৰথমতে ক'ভিড টেষ্টটো এইবোৰ আছেই বাৰু তাৰপিছত অফিচৰ পৰা বাছত উঠিব লাগিব এয়াৰপৰ্টলৈ গ'লোঁ তাৰপিছত গৈ পেলাই যেতিয়া আমি হোটেলখন পাওঁ যোনখন ফ্ল'ৰত আমি থাকিম আমাৰ ৰিপৰ্টাৰ্ছ কেমেৰা পাৰ্চন যোনে থাকিব গোটেই ফ্ল'ৰখন তেওঁলোকে বুক কৰি দিয়ে বেলেগ মানুহক আহিবলৈ নিদিয়ে সেইটো ফ্ল'ৰত আৰু ডেইলি টেষ্ট কৰে তাৰপিছত তাৰ পৰা আমাৰ যোন ভেনিউখন যোনটো ভেনিউখনলৈ গ'লোঁ ৰিপৰ্টিং কৰাৰ কাৰণে বাছেদি লৈ যাব আকৌ উভতি আহিলোঁ মানে বেলেগ কোনো নাই খানা ঘৰলৈ ৰুমলৈ আহিব পূৰা বায়' বাবলত থাকিবলৈ দিয়ে তাৰপিছত আৰু অফিচলৈ আহিলোঁ এনেকুৱা আছিলে আৰু তাৰপিছত যোনটো 2022 চাগে ডিচেম্বৰৰ যোনটো ডাঙৰ যোনটো প্ৰটেষ্ট এটা হৈ গ'ল সেই প্ৰটেষ্টৰ পিছত লাহে লাহে 1 night ভিতৰত খুলি দিলে আৰু কিমান কষ্ট কৰা আছিল হয় আৰু বিশেষকৈ মানে অকণ মেণ্টেলি বহুত আপোনাৰ ড্ৰেইনিং হয় কাৰণ আমি তাতে ধৰক আছে ইমান বছৰৰ পৰা আৰু 4 years ষ্টাক আৰু মানে বহুত আনচাৰ্টেনিটিটো কি হ'ব গম নাপায় কোনো কেতিয়া খুলিব কিছুমানে কয় নেক্সট 6 months একো হেৰি নাই কৈছে নেক্সট বোলে কেবিনেট মিটিঙত ডিচাইড হ'ব কোনো ৰুল মানে কোনো চেঞ্জেছ নাই গতিকে এটা আনচাৰ্টেনিটিৰ মাজত আপুনি ফচি গ'ল আৰু ঘৰলৈ 4 years মানে আহিবলৈ পৰা নাই গতিকে অকণমান মেণ্টেলি অকণমান ষ্ট্ৰেছফুল হৈ যায় বস্তুটো ভাল লাগিছে আজি কথা পাতি এতিয়া আহিলে অকণমান আমাৰ দৰমহাৰ ছেক্টৰটোলৈ হা মই ফাৰ্ষ্ট মোৰ ক'ৰবাত আছিলে ফাৰ্ষ্ট 300 টকা দৰমহা পাইছিলোঁ আপোনাৰ ফাৰ্ষ্ট কিমান আছিলে মোৰ এটা আৰ্টিকেল লিখাৰ কাৰণে মই তেনেকুৱা পাইছোঁ চাগে 200 টকা এটা দিছিলে নেকি মানে ফাৰ্ষ্ট আৰ্টিকেল মোৰ ফাৰ্ষ্ট মানে প্ৰফেচনেল মানে এই মিডিয়া ক্ষেত্ৰত এংকাৰিং কৰিছিলোঁ মই এংকাৰিং কৰিবলৈ যাতে মানে খুৱাইছে এইবোৰ কৰিছে আৰু লগতে মোক হেৰি 200 টকা এটা দিছিলে এনভেলপত ভৰাই পেলাই তেতিয়া মই আপোনাতকৈ 100 টকা বেছি পাইছিলোঁ হয় চ' ইয়াত আমাৰ এতিয়া ইয়াত কি হয় অসমত আপোনাৰ কোনো তেনেকুৱা ছিষ্টেম নাই যে আপোনাক যেনেকৈ গভৰ্ণমেণ্ট ছেক্টৰত যেনেকৈ থাকে যে গ্ৰেড 3, 4 গ্ৰেড থাকে ন তো ইয়াত কোনো তেনেকুৱা নাই নতুনকৈ জইন কৰা আপুনি 5,000 টকাও দৰমহা পাব পাৰে 10,000 পাব পাৰে অকণমান এক্সপিৰিয়েঞ্চ হ'লে 40 পাব পাৰে লাখো পাব পাৰে ঠিক আছে তো চাইনাত বা নিউজ এজেঞ্চিসমূহত বা নেশ্যনেল মিডিয়াত কেনেকুৱা ধৰণৰ সেই ছিষ্টেমটো মোক চাইনাত এইটো ক্ষেত্ৰত কিন্তু বহুত প্ৰটেক্ট লেবাৰ লছ বহুত বেছি ষ্ট্ৰং তো যিকোনো লেবাৰ লত পৰে ন লেবাৰ লত পৰে হয় লেবাৰ লত পৰে আৰু তেওঁলোকৰ মিনিষ্ট্ৰী অফ মই বেছি পাহৰিলোঁ মই পিছত কম মনত পৰিলে তো মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ এণ্ড ছ'চিয়েল ছিকিউৰিটি তেওঁলোকে এইবোৰ চায় তো তাতে লেবাৰ লছ বহুত বেছি ষ্ট্ৰং আৰু তাতে মানে আপোনাৰ কি হয় গভৰ্ণমেণ্ট হওক বা প্ৰাইভেট ছেক্টৰতে হওক প্ৰভিন্সৰ লগত ভেৰি কৰে ছাপ'জ ফাৰ্ষ্ট ইয়াৰ বেইজিং তাতে অভিয়াছলি আপোনাৰ দৰমহা বেছি লাগিব চলাৰ কাৰণে হাউচিং কষ্ট লিভিং এক্সপেঞ্চেছ বেছি গতিকে তাতে এটা মিনিমাম ৱেজ এটা ফিক্স কৰা থাকে আপোনাক এইটো দিবই লাগিব আপোনাক ফাৰ্ষ্ট আপুনি যিমান এক্সপিৰিয়েঞ্চ নাথাকক কেলে 1 year হওক 2 year হওক মিনিমাম এইটো পে' কৰিব লাগিব যিকোনো এজেঞ্চিত হওক আপুনি মই যদি কাইলৈ গৈ কিবা এটা নিজেও খোলোঁ মই এইটো পে' কৰিব লাগিব আনকি মোৰ ঘৰৰ যোনটো কাম কৰা মানুহ আহে তেওঁলোককো মই সেইটো পে' কৰিব লাগিব তাৰে যোনটো মানে ধৰক আনৰেকগনাইজ ছেক্টৰৰ যোনটো পে' সেইটো মই পে' কৰিব লাগিব এইবিলাক মোক আৰু গোটেই ট্ৰান্সপাৰেণ্ট পে'মেণ্ট হয় অনলাইন পে'মেণ্ট কৰিব লাগে তো তেনেকুৱা তো বেইজিং বা চাংহাই বা শ্বিনজন যোনটো ফাৰ্ষ্ট ইয়াৰ চিটি মানে দিল্লী বম্বে কালকাতা তেনেকুৱা চিটিবোৰ অকণমান বেছি হয় তাতে আৰু বাকী যিবোৰ সৰু চিটি যেতিয়া আপুনি যায় তাতে কমি আহে ধৰক অকণমান কিন্তু এটা ষ্টেণ্ডাৰ্ড এটা থাকিব তেওঁলোকে কেলকুলেট কৰে মানে কি তাতে এক্সপেঞ্চেছ কিমান
আৰু আপুনি কিমান ছেভিংছ কৰিব গতিকে এইবোৰ কেলকুলেট কৰি পেলাই মানে ধুনীয়াকৈ চেলাৰী এটা আপোনাক বেছ চেলাৰী এটা দি দিব আৰু সেই বেছ চেলাৰী আপুনি অভিয়াছলি তাতকৈ বেছি পাব নেগচিয়েটটো ডেফিনেটলি কৰিবই চবে গতিকে তাতকৈ বেছি পায় চেলাৰী কিন্তু যদি বেছ চেলাৰীটো আপোনাক দিয়ে আপুনি ধুনীয়াকৈ চলি যায় আৰু মেক্সিমাম অৰ্গেনাইজেশ্যনত আপোনাৰ ফ্ৰী লাঞ্চ অফিচৰ পৰাই দিয়ে এইটো কম্পালচৰি হয় কাইণ্ড অফ কম্পালচৰি আৰু তো আপোনাক লাঞ্চ বা ব্ৰেকফাষ্ট পায় চাইনিজ কোম্পানীবিলাকতো ব্ৰেকফাষ্টো দিয়ে আৰু একদম মিনিমাম পে'মেণ্ট কৰিব লাগে মানে আমাৰ চাইনিজ ৰেমেনবি যদিও তাৰ কাৰেঞ্চি যদি কথা ধৰক 5 ৰেমেনবি মানে ইয়াতে ধৰক এভাৰেজ 50 টকা এনেকুৱা 5 ৰেমেনবি মানে বহুত কম আৰু তো 5 ৰেমেনবি আপুনি ধুনীয়াকৈ খাব পাৰে ধুনীয়া বাফে থাকে আৰু বহুত হাইজেনিক ফুড হয় তো তেনেকুৱা থাকে চেলাৰীবোৰ আৰু তাতে আপুনি চেলাৰী কোনো হেৰি কৰিব নোৱাৰে যদি আপুনি কেতিয়াবা গম পাইছে হেৰি চেলাৰী কিবা আপোনাৰ গণ্ডগোল হৈছে আৰু বহুত ট্ৰান্সপাৰেণ্ট হয় আপোনাৰ ৱৰ্ক পাৰ্মিট থাকিব কাৰ্ডত জমা হ'ব পে স্লিপ পাব গতিকে পুৰা কেছ ডিল নহয় আৰু কেছ ডিল কেছলেছ হয় কেছলেছ এইটো ইলিগেল হয় কেছ যদি আপোনাক দিয়ে মানে এনি শ্বপিং নাই আপুনি কেছ কৰিব পাৰে কিন্তু একদম মানে চাগে খুব সম্ভৱ মানে পাৰ্চেণ্টেজটো মই মোৰ নিজৰ এনালাইচিছ কৰি পেলাই কৈছোঁ 95% চাগে মানুহে কেছ দিয়ে মানে ডিল কৰে মানে মই গুৱাহাটীত আহি পেলাই এতিয়া পইচা মানে ওলাইছোঁ বাৰু মোৰ গুগল পে' নাই কাৰণ এইটো মোৰ গুগল পে' নাই বা অনলাইন পে'মেণ্ট নাই কিন্তু তাতে এনেকুৱা কেছ আৰু তাতে পূৰা কেছলেছ চব আৰু আপোনাৰ চেলাৰীটো আপোনাক হেৰি নিদিয়ে কেছত নিদিয়ে ইলিগেল হয় লাগিলে আপোনাক ৰখাই থ'ব চেলাৰী তেতিয়ালৈকে আপোনাৰ বেংক একাউণ্ট এইবোৰ ক্লিয়াৰ হোৱা নিদিয়ে আৰু এটা বস্তু কৈছে যে মানে কেনেকুৱা ষ্ট্ৰিক্ট হয় আনকি ইণ্টাৰভিউ কৰাৰ সময়তো আপোনাক আপোনাৰ HR যেতিয়া আপোনাক সুধিব মানে কুৱেশ্যন সুধিব আপোনাক ৰিক্ৰুটমেণ্টৰ সময়ত কিছুমান বস্তু একদম পূৰা ৰেষ্ট্ৰিক্টেড মানে ধৰক আপুনি হেৰি উইমেনক সুধিব নোৱাৰে যে আপোনাৰ মানে বিয়া হৈছে নে নাই মেৰিটেল ষ্টেটাছ কি আৰু মানে চিলড্ৰেনছ কিমানটা আৰু চিলড্ৰেন কৰাৰ প্লেনিং আছে নেকি তেনেকুৱা মানে আগতে কি হৈছিলে কিছুমান মানে কি কৰে তেওঁলোকে সুধি পেলাই চায় যে যদি নিউলি মেৰিড হয় মানে নিউলি মেৰিড হ'লে মানে চান্সেছ আছে তেখেত প্ৰেগনেণ্ট হ'ব প্ৰেগনেণ্ট হ'লে মেটাৰনিটি লিভত গুচি যাব তো কোম্পানীৰ কাৰণে লছ তো এইটো কাৰণে এতিয়া মানে একদম ষ্ট্ৰিক্টলি কৈছে যদি আপুনি ৰিপৰ্ট কৰে কোম্পানী পূৰা শ্বাটডাউন কৰিব তেওঁলোকে শ্বাটডাউন কৰিব ফাইন লগাব আৰু যোন HR এইবোৰ সুধিছে তেওঁতো ছাছপেনশ্যন হ'বই মানে চাইনাত কোনো মহিলাক সুধিব নোৱাৰে আপুনি বিয়া পাতিছে নাই সুধিব নোৱাৰে আপোনাৰ ল'ৰা ছোৱালী কিমান আছে আপুনি শুনিব নোৱাৰে আৰু মানে আৰু ইণ্টাৰভিউৰ সময়ত এইবোৰ সুধিব নোৱাৰে একদম নোৱাৰে আৰু ইণ্টাৰভিউ আপুনি যদি ইচ্ছা কৰে ৰেকৰ্ড কৰিব পাৰে আপুনি নিজে ৰেকৰ্ড কৰি ৰাখিব পাৰে এইবোৰ গতিকে এইবোৰ একদম ষ্ট্ৰিক্টলি তাতে ডিছকাৰেজ কৰে আৰু একদম ইলিগেল চাইনাত এতিয়া এনেকুৱা কিবা হৈছে নেকি চাইনাৰ জনসংখ্যা যিটো ৱৰ্ল্ডৰ আটাইতকৈ হায়েষ্ট পপুলেশ্যন তো তাত এনেকুৱা কিবা হৈছে নেকি আমাৰ ইয়াত ৰুল কৰা নিচিনাকৈ যে 2টা সন্তানেই হ'ব পাৰিব তেনেকুৱা হয় তো চাইনাটো আৰম্ভণিৰ আগতে আছিলে যোনটো 2 চাইল্ড পলিচি 1 চাইল্ড পলিচি আছিলে 1 চাইল্ড পলিচি হয় 1 চাইল্ড পলিচি এইটো 2014 লৈকে আছিল থাকে খুব সম্ভৱ 14টো তেওঁলোকে এবলিছ কৰি পেলাই 2 চাইল্ড পলিচি কৰিলে আৰু এতিয়া 2 বছৰমান আগতে 3 চাইল্ড কৰিছে তো তেওঁলোকৰ এইটোতো গোটেই ৱৰ্ল্ডত জানে চাইনাৰ 1 চাইল্ড পলিচি বুলি আমি সৰুতে পঢ়িছিলোঁ কিতাপৰ 1 চাইল্ড পলিচি গতিকে এইটো 3 চাইল্ড এতিয়া 3 চাইল্ড কৰিছে আৰু এতিয়া পপুলেশ্যন কমিছে নেকি বহুত কমিছে তেওঁলোকৰ মানে ডেমোগ্ৰাফিক এতিয়া শিফ্ট হৈছে বেলেগ ধৰণৰকৈ এতিয়াতো চাইনা ৱৰ্ল্ড হাইষ্ট পপুলেশ্যন আছিলে এতিয়া ইণ্ডিয়াই অভাৰটেক কৰিলে হয় ইণ্ডিয়াই তো চাইনা এতিয়া মানে কি হ'ল তেওঁলোকৰ বৃদ্ধ মানুহৰ সংখ্যা বাঢ়ি গৈ আছে তো 1 চাইল্ড পলিচিৰ কাৰণে মানে কি হয় এইবোৰ বস্তু বহুত নেচাৰেলি হ'ব লাগে মানে যোনবোৰ মানে ধৰক ডেমোগ্ৰাফিক এক্সপাৰ্টছবোৰে যিটো কয় এইবোৰ ফ'ৰ্চফুলি কৰিব নালাগে কিন্তু চাইনাত এতিয়া সেইটো সময়ত যদি আপুনি চায় সেইটো সময়ত চাইনা ছ'চাইটিখন মানে বহুত বেছি মানে হেৰি আছে ফাইনেন্সিয়েলি বহুত উইক আছিলে তেওঁলোকৰ সেইটো সময়ত এইটোৱে মানে ৰাইট ডিচিশ্যন মানে তেওঁলোকৰ আছিলে আৰু বেলেগ অল্টাৰনেটিভ নাছিলে মানে জাষ্ট ৱাৰৰ পৰা ওলাই আহিছে 1950 পিপলছ ৰিপাব্লিক অফ চাইনা এষ্টাব্লিছ হৈছে জাষ্ট ৱাৰৰ পৰা চিভিল ৱাৰৰ পৰা আহিছে মানুহৰ মানে খাবলৈ নাই তেওঁলোকেতো আনকি মিলিয়নছ অফ পিপল মানে হেৰি হৈ গৈছে মানে খাব নাপাই পেলাই মানে দুৰ্ভিক্ষ হৈ পেলাই ঢুকাই থাকিলে বহুত মানুহ ইউথ কমি গৈছে তাৰমানে কি হ'ল 1 চাইল্ড পলিচিটোৰ কাৰণে অলৰেডি পপুলেশ্যন শিফ্ট এটা হ'ল তাৰপিছত মানে কি হ'ল মানুহৰ মনবোৰ মানে অকণমান চেঞ্জ হৈ গ'ল তেতিয়া যিবোৰ মানুহে ধৰক 1 চাইল্ড কৰিলে তাৰপিছত কি হ'ল দেখিলে খৰচবোৰ বাঢ়ি গৈছে মানুহৰ ছ'চাইটি লিভিং এক্সপেঞ্চেছবোৰ বাঢ়ি গ'ল সেইটো কাৰণে কি হ'ল মানে 1 চাইল্ডৰ নকৰাই হ'ল মানে জাষ্ট মানে তাতে এটা বহুত ফেমাছ টাৰ্ম এটা তাতে বহুত ইউজ কৰে ইউথে ডিংক ডাবল ইনকাম ন' কিড ডিংক মানে গিৰিয়েক ঘৈণীয়েক যদি দুইজনে চাকৰি কৰে দুজনৰ ইনকাম হ'ব বাট কিড মানে বাচ্চা নকৰে ডাবল ইনকাম ন' কিড এইটো মানে ইউথৰ এটা মানে এপ্ৰ'চ এটা এইটো তাতে য়াং মানুহৰ তাতে তো সেইটো কাৰণে মানে তেওঁলোকে কি হ'ল 1 চাইল্ডটো আছিলে বাৰু 1 চাইল্ডটো নোহোৱা হ'ল তাৰপিছত এতিয়া লাহে লাহে বৃদ্ধ মানুহৰ সংখ্যা বাঢ়ি গ'ল আৰু ইউথ আৰু এক্সপেঞ্চেছ বহুত বেছি বাঢ়ি গৈছে বেইজিং থাকিবলৈ মানে তাতে মানে আপোনাৰ ল'ৰা ছোৱালী স্কুললৈ পঢ়াই পেলাই ছেভিংছ কৰা বহুত দিগদাৰ হৈ যায় তাতে গতিকে তেওঁলোকে আৰু মানে কি হ'ল তাতে উইমেনৰ পাৰ্টিচিপেশ্যন অফ ৱৰ্ক বহুত বেছি গতিকে হাজবেণ্ড ৱাইফ গোটেই কাম জবত থাকে লাইফটো বহুত বেছি বিজি গতিকে সন্তানক টাইম দিবলৈ টাইম নাপায় আৰু লগতে স্কুলিং এক্সপেঞ্চেছো বহুত বেছি গতিকে সেইটো কাৰণে তেওঁলোকে মানে এইটো মানে এই চেপ্টাৰটো মানে নাযায় মানে সেইটো কাৰণে এতিয়া 3 চাইল্ড কৰাৰ পিছত বহুত এনকাৰেজ কৰিছে আনকি এতিয়া বহুত হেৰি প্ৰভিন্সত তেওঁলোকে ইনচেণ্টিভ দিয়ে চব আপোনাৰ এটা চাইল্ড আছে ছেকেণ্ড চাইল্ড হ'লে আপোনাক কিবা এটা
পইচা এটা দিয়ে থাৰ্ড চাইল্ড হ'লে আৰু এটা পইচা দিব তাৰ লগতে আপোনাৰ এটা হেৰিও দিয়ে যে কিবা টেক্স ৰিবেটো পায় মানে তেওঁলোকে বহুত একদম এগ্ৰেছিভ ট্ৰাই কৰি আছে নতুন প্ৰজন্মটো কিবা সন্তান জন্ম নিদিয়াৰ ক্ষেত্ৰত মানে মেণ্টেলি তেনেকুৱা হৈ গ'ল এতিয়া মোৰ লগতো যিবিলাক আছে মানে আৰু এইটো এনেকুৱা নহয় যে বহুতে ভাবে মানে এইটো মই চাইলেণ্ট প্ৰটেষ্ট কৰিছোঁ গভৰ্ণমেণ্টে সেনেকুৱা নহয় এনেকুৱা বহুত মেণ্টেলিটি তেনেকুৱা মানে আৰু প্ৰেক্টিকেলি চাবলৈ গ'লে পচিবলে নহয় মানে ইমান এক্সপেঞ্চেছ ভাল হৈ যায় মানে চবেই বিচাৰি থাকক নিজৰ সন্তানটোক ভাল স্কুল এখনত দিওঁ ভালকৈ মানে হেৰি কৰোঁ মানে ডাঙৰ দীঘল হওক গতিকে সেইখিনি যদি ক'বলৈ যায় তেতিয়া আপোনাৰ নহয় মানে যিখিনি পইচা পায় মানে নিজে ভালকৈ চলি যাবলৈ একদম বঢ়িয়া লাক্সাৰিয়াছ লাইফ এটা আপুনি লিড কৰিব পাৰে কিন্তু থাৰ্ড মেম্বাৰ আহি যোৱাৰ লগে লগে প্ৰব্লেমটো তাতে আহি যায় একচুৱেলি যেতিয়া ফ'ৰ্চ কৰে তেতিয়া নেচাৰত বা পৰিৱেশতো তাৰ প্ৰভাৱ পৰে ডেফিনেটলি এইটোতো আল্টিমেটলি চাইনা চৰকাৰে এইটো কৰিছিল গভৰ্ণমেণ্টে কৰিছিলে হয় এইটো ফ'ৰ্চফুলি কৰিছিল তাৰে মানে মোৰ ফ্ৰেণ্ড এজনী এটা কিতাপ এখন লিখিছে মোৰ দেন ওৱান চাইল্ড বুলি শানিয়ান মোৰ বহুত ভাল ফ্ৰেণ্ড হয় তাই মানে এক্সেছ চাইল্ড বুলি কয় আৰু চাইনাটো হাইজ বুলি কয় চাইনিজ লেংগুৱেজত তো এক্সেছ চাইল্ড তো তাই মানে নিজৰ মা দেউতাকৰ থাৰ্ড সন্তান আছিলে ছেকেণ্ড সন্তান আছিলে তো আৰু ছেকেণ্ড সন্তান হ'লে মানে কি হ'ল তেতিয়া প্ৰব্লেম তাতে আহি যায় তাতে ইনফেক্ট আপুনি ছাপ'জ গভৰ্ণমেণ্টত চাকৰি কৰে আপোনাৰ ছাছপেনশ্যন ল'ব লাগে গভৰ্ণমেণ্ট জব নিদিয়ে আপোনাৰ যদি ওৱান চাইল্ড পলিচি ভায়লেট কৰিছে মানে কি কিছুমান গাঁৱত মানে এনেকুৱা হয় ঘৰ চব ভাঙি দি আহি পেলাই আপোনাৰ মানে লোকেল কেডাৰ্ছবিলাকে পাব্লিক মানে লোকেল পাৰ্টি ৱৰ্কাৰ্ছবিলাকে আহি পেলাই আৰু ফাইনটো লগায় বহুত ফাইন লগায় তো তাইক মানে কি কৰে তাই যে জন্ম হ'ল যে তাই এই বস্তুটো গভৰ্ণমেণ্টৰ পৰা হাইড কৰি ৰাখিলে মাক দেউতাকে তো তাইক মানে কাৰোবাক মাহীহঁতৰ লগত পঠাই দিয়ে বেলেগৰ লগত পঠাই দিয়ে তো তাই মানে এনেকৈ ডাঙৰ দীঘল মানে একদম ৰিফিউজি টাইপ আৰু আজি অমুকৰ ঘৰত ডাঙৰ আছে কাইলৈ তামুকৰ ঘৰত আছে তো তাই এনেকৈ ডাঙৰ দীঘল হ'ল আৰু সেইটো কাৰণে মানে বহুত আৰু চাইনাত এটা বস্তু আছে মানে যোনটো আমি ডমিচাইল বুলি কওঁ হুকো বুলি কয় হুকোটো মানে চাইনাত এক প্ৰকাৰ পাছপৰ্টৰ নিচিনা ছাপ'জ আপুনি হুনান প্ৰভিন্সত আপোনাৰ জন্ম তাৰে আপোনাৰ হুকো ডমিচাইল তাৰে এতিয়া আপুনি বেইজিঙলৈ গ'ল তো বেইজিঙত আপুনি লগে লগে ঘৰ কিনিবলৈ নোৱাৰে কাৰণ কি আপোনাৰ ডমিচাইল হুনানৰ হয় তো আৰু আপোনাৰ স্কুল যেতিয়া স্কুলত যাব পাব্লিক স্কুল যাবলৈ নোৱাৰে আপুনি কাৰণ কি আপোনাৰ ডমিচাইল হুনান তো এইটো কাৰণে বহুত প্ৰব্লেম হৈ যায় আৰু আগৰ দিনত আৰু প্ৰব্লেমটো আৰু বেছি আছিলে মানে এইটো মানে তেওঁলোকে এইটো কাৰণে কৰে মানে যাতে মানুহ যেতিয়া মাইগ্ৰেশ্যন হয় ইণ্ট্ৰা মাইগ্ৰেশ্যন যেতিয়া হয় প্ৰভিন্সিয়েল এইটো কণ্ট্ৰল কৰিবৰ কাৰণে কাৰণ কি নহ'লে চব মানুহটো কেপিটেলৰ ফালে যাবলৈ মানে যোনটো কেপিটেল চিটি বা ডাঙৰ চিটিলৈ যাবলৈ এটা চবৰে আগ্ৰহ এটা এইটো কণ্ট্ৰল কৰাৰ কাৰণে কৰে আৰু তেতিয়া মোৰ ফ্ৰেণ্ডজনীৰ কি হ'ল তাই হুকো নাই গতিকে তাইক লুকুৱাই ৰাখিছে তো জন্মটোৱে তাইক লুকুৱাই ৰাখিছে তো তাইক সেনেকৈ তাই মানে তেনেকৈ হুকো নাই তাই স্কুল যাবলৈ বহুত দিগদাৰ তো তেনেকৈ কৰি তাই ডাঙৰ হ'ল আৰু এতিয়া তাই লিখি পেলাই তাই নিজৰ এক্সপিৰিয়েঞ্চবোৰ লিখিছে কিতাপখনত ইণ্টাৰেষ্টিং ষ্টৰী ন হয় হয় মই একদম চমুকৈ সুধিম তেতিয়া মানে বহুতকেইটা প্ৰশ্ন থাকি গ'ল নহ'লে বহুত দীঘলৈ গুচি যাব মানে চাইনাত যদি আপুনি চাইনাত মাটি কিনিব পাৰিবনে নাই বা আপুনি তাত মাটি কিনি আপুনি থাকিব পাৰিবনে তাৰ আপুনি চিটিজেন হ'ব পাৰিবনে নাই চাইনিজ চিটিজেন হ'ব নোৱাৰে পাৰ্মানেণ্ট ৰেজিডেণ্ট হ'ব পাৰিব মই এতিয়া হৈছোঁ তাতে পাৰ্মানেণ্ট ৰেজিডেণ্ট গতিকে সেইটো হ'বলৈ পাৰিব আপুনি কিন্তু মাটি কিনিব নোৱাৰে কাৰণ কি মাটিটো ষ্টেট অ'ন হয় আপুনি নিজৰ মাটি নাথাকে কিন্তু আপুনি ভিলেজত যদি যায় তাতে অকণমান বেলেগ ফাৰ্মিঙৰ কাৰণে আপুনি লেণ্ড অ'ন কৰিব বা ঘৰ বনোৱাৰ কাৰণে কিন্তু ৰুৰেল ছাইডতহে যাব লাগিব লিজত ল'ব পাৰে তেনেকুৱাকৈ বা যদি কিছুমান প্ৰভিন্সত অকণমান যদি বহুত মানে ভিতৰুৱা জেগা হয় তাতে পাৰিব কিন্তু মেইন চিটি বেইজিং চাঙাত মাটি কিনিব নোৱাৰে ফ্লেট বা এপাৰ্টমেণ্টতহে থাকিব পাৰিব অ'কে ছেকেণ্ড আহিলে চাইনাৰ খাদ্যৰ ওপৰত বহুতখিনি প্ৰশ্ন আহে একচুৱেলি চাইনাত খায় কি সকলো খায় বুলি শুনিছোঁ আৰু যাৰ বাবে এনেকুৱা ধৰণৰ ক'ভিডৰ দৰে বেমাৰ আহিল বুলি কয় তো চাইনাৰ লোকেল ফুডত কি পায় আৰু আপুনি ঠিকে থাকে খাই থাকিব পাৰিছে মোৰ বাৰু খোৱাৰ প্ৰব্লেম মই চব খাইছোঁ মই চব বস্তুৱে খাওঁ কিন্তু মানে হ'ল কি মানে এতিয়া চাইনাত যোনটো আপুনি কথাটো ক'লে এইটো এটা আছে এটা মানে কিছুমানহে জেগাত হয় এইটো মানে বহুত ভিতৰুৱা জেগা পাহাৰীয়া জেগা মানে আমাৰ যেনেকৈ ধৰক অকণমান পাহাৰীয়া ট্ৰাইবেল এৰিয়াজত কিছুমান বহুত বেলেগ ধৰণৰ বস্তু খায় হয়তো আমি নাখাব পাৰোঁ বস্তুটো মানে এইটো তেওঁলোকৰ নিজৰ কালচাৰ বা নিজৰ হেৰি তেনেকুৱা ধৰণৰ আৰু আমাৰ ইণ্ডিয়াত যেনেকুৱা ডাইভাৰ্ছ হোৱাৰ কাৰণে নৰ্থৰ ফালে গ'লে ৰুটিটো বেছিকৈ খায় মানে ভাত কমি যায় চাইনাতো তেনেকুৱা মানে বেইজিঙত যদি খায় বেইজিঙত আপোনাৰ ৰাইচ কম খায় মানুহে তাতে বান বুলি কয় এনেকুৱা বান টাইপ হয় ৰাইচে দিব নহয় সেইটো খায় বেছিকৈ গতিকে তেনেকুৱা ধৰণৰ খাদ্যবোৰ মানে প্ৰভিন্স বা আপোনাৰ জেগালৈ কথা কমি যায় আৰু যোনটো ক'লে যে মানে অকণমান উৎপাতাং বস্তুবোৰ খায় মানুহে এইবোৰ মানে বহুত কিছুমান ভিতৰুৱা জেগাত কেতিয়াবা হয় খোৱা হয় এনেকুৱা কিন্তু এতিয়া ক'ভিডৰ পিছত আৰু ৰেষ্ট্ৰিকশ্যন বাঢ়ি গৈছে আৰু অ'কে মানে তাতো আমাৰ অসমৰ নিচিনা বা ইণ্ডিয়াৰ নিচিনা কালচাৰ বেলেগ জেগাত বেলেগ খাদ্য সম্ভাৰ বেলেগ ট্ৰেডিশ্যন বেলেগ হয় আৰু ইনফেক্ট লেংগুৱেজো মানে তাতে ডাইলেক্টটো যোনটো আমি খোৱা বুলি কওঁ চাইনিজত মানে আমাৰ ধৰক বৰপেটীয়া নলবাৰীয়া ভাষা থাকে নহয় তাতে মানে মেণ্ডাৰিন যোনটো মেইন ষ্টেণ্ডাৰ্ড মেণ্ডাৰিন তাৰো বেলেগ ভাষা থাকিব আৰু ভাষাটো মানে এনেকুৱা নহয় যে আমাৰ অসমীয়া ভাষাই কোনোবা বৰপেটীয়া ক'লে আমি বুজি পাইছোঁ তাতে বুজিও নাপায় ইমানেই বেলেগ মানে ৱৰ্ডছবোৰ প্ৰনাউন্সিয়েশ্যন বহুত বেলেগ মোৰ বেইজিঙৰ ফ্ৰেণ্ড যদি হয় তাই যদি কোনোবা হুনানৰ কোনোবা যদি কথা কৈ আছে তাই বুজি নাপায় বুজি পাবলৈ বহুত দিগদাৰ তেনেকুৱা ৰ'ব তেতিয়াহ'লে মই আৰু এটা কথা সুধি থওঁ আপুনি বৰপেটাৰ হয় মানে জন্ম বৰপেটাৰ হয় আমাৰ ইয়াত
এটা বস্তু চলি থাকে ন উজনি নামনি ভাষাৰ মানে শব্দৰ প্ৰনাউন্সিয়েচনৰ ওপৰত চলি থাকে কিন্তু আপুনি যি প্ৰকাৰে ইংলিছ কয় বা আপুনি যি প্ৰকাৰে এতিয়া বৰ্তমান অসমীয়া কৈ আছে সেইটো কেতিয়াও নালাগে যে কেনেকে সেই বস্তুটো কেনেকে মেইনটেইন মানে আৰু আপুনি ডেটা কৈ আছে মই ডেটাক ডেটাই কওঁ সেই বস্তু কাৰণ কি মই যদিও জন্ম মানে একদম খালি মাত ফুটিছিলে চাগে বৰপেটাত তাৰপিছত প্ৰিপেৰেটৰী পঢ়িবলৈ গুৱাহাটীলৈ গুচি আহিলোঁ গতিকে ইয়াতে ডাঙৰ দীঘল হোৱা মানে ইয়াতে চব শিকা সেইটো কাৰণে আৰু ঘৰতো অসমীয়াই কয় আৰু হয় আৰু যিহেতু মাও মানে ধৰক বিশেষকৈ লোৱাৰ আছাম আপাৰ আছামত বিশেষকৈ থাকিছে মানে মা স্কুলিঙো তাতে ডেটাও তাতে স্কুলিং মানে আৰু ঘূৰা আৰু ডেটা যোৰহাটতে পঢ়িছে ধৰক মেইন এডুকেশ্যন গতিকে সেইটো কাৰণে এনেকুৱা আৰু ইংৰাজীটো মানে ধৰক মোৰ প্ৰেক্টিছ কৰি পেলাই আৰু মানে আগতে মানে মই হেৰি কৰিছিলোঁ ধৰক ইংৰাজীটো মানে ইংলিছ চিৰিয়েলছবোৰ এইবোৰ চাই পেলাই অকণমান এক্সেণ্টটো ট্ৰেইনিং লৈছিলোঁ আৰু যেতিয়া মই হেৰিত আছিলোঁ লণ্ডন আছিলোঁ সেইটো কাৰণে অকণমান এক্সেণ্টটো অকণমান ভাল হৈ যায় অকণমান মানে এক্সেণ্টত কাম কৰিছোঁ আৰু সেইটো কাৰণে অকণমান লিচনিংটো ভাল হ'ব লাগে যিকোনো মানুহে পাৰে এক্সেণ্টৰ ওপৰত কাম কৰিবলৈ এইটো খালি অকণমান লিচনিংটো যদি ভাল হয় প্ৰেক্টিছ কৰে হৈ যায় অ'কে তাত গুগল নাই ইউটিউব নাই হোৱাটছএপ নাই আছে কি চাইনাত তেতিয়াহ'লে কাম কিহত কৰে গোটেই ৱৰ্ল্ডৰ পৰা আপোনালোক ছেপাৰেট বুলি কয় আপোনালোক নহয় চাইনা হয় চ' কাম কিহত হয় তাত কি আছে নেটৱৰ্ক হয় তো চাইনাত এতিয়া দুটা ধৰণৰ এতিয়া বহুত মানুহে মিছকনচেপশ্যন এটা আছে যে চাইনাত হেৰিবোৰ বেন মানে এইবোৰ বস্তু এইবোৰ বেন নহয় ব্লকড হয় ব্লক হয় তাত খোল নাখায় এতিয়া আমাৰ যেনেকৈ ধৰক চাইনিজ এপবোৰ ইয়াতে ব্লক কৰি দিছে কিন্তু এইটো নহয় যে আপুনি ইউজ কৰিলে আপোনাক পুলিচে উঠাই লৈ যাব তেনেকুৱা একো নাই ইয়াতে টিকটক ইয়াত বন্ধ কিন্তু আপুনি থাইলেণ্ড বা ক'ৰবাত টিকটক চলি যায় তো তেনেকুৱা চাইনাত ধৰক এটা ব্লকড হয় আৰু তাতে আপুনি VPN যোনটো কয় ভাৰ্চুৱেল প্ৰক্সি নেটৱৰ্ক গভৰ্ণমেণ্ট এপ্ৰুভ VPN আছে তাতে গভৰ্ণমেণ্টে এপ্ৰুভ কৰা VPN তো সেইবোৰ ইউজ কৰি পেলাই আপুনি খুলিব পাৰে খালি পে' কৰিব লাগিব আপোনাৰ ডেটাবোৰ তেওঁলোকৰ লগত থাকিব আপুনি ID কাৰ্ড ইনফৰমেশ্যন দিব লাগিব আপুনি লেজিটিমেট কাৰণ লাগিব যে আমাৰ অফিচত গোটেইবোৰ এক্সেচিবল হয় যি আপোনাৰ ৱৰ্ল্ডৰ চব পাই যায় আৰু মেক্সিমাম চাইনিজে চব এক্সেছ কৰে মানে যিবোৰ মই লগ পাইছোঁ ধৰক অকণমান পঢ়া শুনা কৰা বা অকণমান এৱেৰ চবেই এক্সেছ কৰে একো মানে তেওঁলোকৰ ফেচবুক একাউণ্টো আছে টুইটাৰ একাউণ্টো আছে ইনষ্টাগ্ৰাম একাউণ্টো আছে এতিয়া নেক্সট কুৱেশ্যনটো হ'লে তাতে আছে কি তো তাতে চবৰে তেওঁলোকৰ নিজৰ অল্টাৰনেটিভ আছে এটা গুগলৰ অল্টাৰনেটিভ আছে এটা বাইদু বুলি কয় বাইদু চাৰ্চ ইঞ্জিন ফেচবুক টাইপৰ এইটো হ'ল আপোনাৰ গুগলৰ চাৰ্চ ইঞ্জিন তো ফেচবুকৰ অল্টাৰনেটিভ এটা আছিলে QQ বুলি কয় QQ মেছেঞ্জাৰ তো ফেচবুকটো যেতিয়া অকণমান আউটডেটেড হৈ গৈছে বেছি মানুহে ইউজ নকৰে তো QQটো তেতিয়া তাতে এনেকুৱা আউটডেটেড হৈ গৈছে তো টুইটাৰৰ অপজিট হ'ল ৱেব ছেইম ইণ্টাৰফেচ এইটো আমি যেতিয়া লিখোঁ কেতিয়াবা আমি ক্লোন বুলি কওঁ টুইটাৰ্ছ ক্লোন তো টুইটাৰৰ অল্টাৰনেটিভ সেইটো আৰু হোৱাটছএপৰ অল্টাৰনেটিভ হ'ল আপোনাৰ উইচেট হয় আৰু উইচেটটো মানে আপোনাৰ উইচেট ইণ্ডিয়াতো আছিলে এতিয়া জাষ্ট খালি যেতিয়া গণ্ডগোল হৈছিলে বৰ্ডৰ তেতিয়া ব্লক কৰিছে তো উইচেটটো মানে এটা লাইফ লাইন বুলি ক'ব লাগিব চাইনাত তো উইচেট আপুনি মেছেজো কৰিব পাৰে ভিডিঅ' কলিঙো কৰিব পাৰে গ্ৰুপ চেটো কৰিব পাৰে আৰু ইনফেক্ট পে' কৰিব পাৰে উইচেট পে' তো তাতে মানে লেংগুৱেজে এইটো হৈ গৈছে যে উইচেট উইচিং বুলি কয় চাইনিজটো উইচিং বুলি কয় তো আমি যদি কেতিয়াবা কিবা বস্তু কিনো যে উইচিং শ্বফো তাৰমানে উইচিঙত পে' কৰি দিয়ে আৰু তো উইচেটত পে' কৰি দিয়ে তো এইটোৱে মানে লাইফ লাইন তাতে তো তাৰে অল্টাৰনেটিভ চব এইটো তাৰে আৰু ইনফেক্ট এইটো অকল চাইনাত বুলি ৰাছিয়াত মই গৈছিলোঁ ৰিচেণ্টলি তো তাতো এতিয়া ব্লক হৈছে এইবোৰ তো তাতো তেওঁলোকৰো নিজৰ অল্টাৰনেটিভ আছে য়াণ্ডেক্স বুলি কয় তো য়াণ্ডেক্স চাৰ্চ য়াণ্ডেক্স মেছেঞ্জাৰ য়াণ্ডেক্স টেক্সি তো চব তাতে অল্টাৰনেটিভ নিজৰ নিজৰ থাকিলে তেওঁলোকৰ ছিকিউৰিটি ছিষ্টেমৰ কাৰণে খুব ভাল সেইকাৰণে চাগে তেওঁলোকে তেনেকুৱা মেইনলি যিটো ব্লক যেতিয়া কৰিছিল 2005লৈকে নে 2007লৈকে খুব সম্ভৱ গুগল আছিলে তাতে চাইনাত পিছত এই ডেটা ষ্ট'ৰেজত লৈ পেলাই গণ্ডগোল হ'ল চাইনিজ গভৰ্ণমেণ্টে মানে ডেটাটো চাইনিজ চিটিজেনছ আপোনাৰ 1.4 মিলিয়ন পিপলৰ আপুনি 1.4 বিলিয়ন পিপলৰ ডেটা আপুনি লৈ আছে গতিকে ডেটাখিনি আপুনি ক'ত থ'ব US ষ্ট'ৰ নকৰে আৰু গুগলৰ সেইটো কনফ্লিক্ট হৈ পেলাই তেওঁলোকে ব্লক কৰি দিলে বাপৰে কিমান ষ্ট্ৰিক হ'ব পাৰে তাত অকণমান পাতি লওঁ আমি তাৰ পলিটিকেল চেনেৰিটোৰ ওপৰত কি চলি থাকে তাত একচুৱেলি ইণ্ডিয়াৰ লগত চাইনাৰ যিটো চলি থাকে ন মাজে মাজে তো আপোনালোকে কেনেকৈ চাই বস্তু একচুৱেলি ভিতৰত কি চলি থাকে তো মানে মই যদি একদম নৰ্মেল চাইনিজৰ পাৰ্চপেক্টিভ বুলি কৈ যাওঁ মই এক্সাম্পল দি বুজাইছোঁ এতিয়া আমাৰ ইয়াতে অভ্যাস কি আমি ৰাতিপুৱা উঠি পেলাই চাহ খাই পেলাই নিউজ পেপাৰখন পঢ়ি চাওঁ চাইনাত আপুনি নিউজ পেপাৰ বিচাৰি নাপাব তো মানুহে নাপায় একদম চাগে ক'ৰবাৰ পাৰ্টি নিউজ পেপাৰ ষ্টল এটা আপুনি 5-6 কিলোমিটাৰমান খোজকাঢ়িলে দেখা পাব তেনেকুৱাহে আৰু তো তেনেকুৱা হেৰি নাই তাতে নিউজ পেপাৰ মানুহে নপঢ়ে এৱেৰ নহয় তো তাৰ চিটিজেন মানে যোনবোৰ নিউজৰ লগত ৰিলেটেড বা কনজিউম কৰিবলৈ খোজে তেওঁলোকে ইণ্টাৰনেটৰ পৰা নিউজ কনজিউম কৰে আৰু তাতে ফেক নিউজটো নাই মই আগতে ক'লোঁ যে তাতে মানে ফিল্ট্ৰেশ্যন হৈ যায় নিউজবোৰ আৰু বহুত ষ্ট্ৰিক্ট নিউজ যোনটো আহিব সেইটো মানে অলৰেডি মানে সঁচা হয় নিউজটো গতিকে ফেক নিউজৰ বা এনেকুৱা হেৰি ভয়টো নাথাকে তাতে গতিকে ইণ্টাৰনেটত তেওঁলোকে নিউজ কনজিউম কৰে তো তাতে এনেকুৱা কথাটো গতিকে যেতিয়া ইণ্ডিয়া চাইনাৰ ৰিলেশ্যনশ্বিপৰ যেতিয়া এনেকুৱা হৈ থাকে তেতিয়া মানে কেতিয়াবা কনফ্লিক্ট হয় কেতিয়াবা অকণ লাভ হেড ৰিলেশ্যন টাইপ এনেকুৱা তো এনেকুৱা যেতিয়া হৈ থাকে তেতিয়া লোকেল মানুহৰ তাতে ইমান বেছি তেওঁলোকে গুৰুত্ব নিদিয়ে
আৰু ইয়াতে আমাৰ যেনেকৈ দেখাই ধৰক ইমান চেনচেশ্যনেলাইজ কৰি পেলাই বস্তুবোৰ অকণমান এনেকুৱা নহয় মানে ইয়াতে নিউজৰ হেৰিটো এপ্ৰ'চটোৱে তেনেকুৱা তাতে একো আপুনি গমেই নাপাব আৰু মই যেতিয়া কভাৰ কৰিছিলোঁ ফৰেইন মিনিষ্ট্ৰীৰ পৰা যিবোৰ আহিব প্ৰেছ ৰিলিজ অকল সেইখিনি আমি কভাৰ কৰিম আৰু ইনফেক্ট আমি ৰবটৰ নিচিনা কেতিয়াবা হয় আপুনি কুৱেশ্যনটো আপুনি ছেইম কুৱেশ্যনটো ঘূৰাই পকা যদি আপুনি সোধে আনচাৰটো ছেইমে আহিব হয় হয় গতিকে কুৱেশ্যনবোৰ আমি আগতে দিব লাগে ধৰক তেওঁলোকে চাই পেলাই ধৰক আনচাৰবোৰ দিয়ে তেনেকুৱা টাইপৰ হয় তো ফ'ল' আপ কেতিয়াবা সুধিলে আনচাৰ দি দিব কিন্তু এই যোনটো লাইন থাকিব তাৰ ইফাল তেওঁলোকে নাযায় একদম সেইকাৰণে কণ্ট্ৰভাৰ্চি শ্লিপ অফ টাং তাতে বহুত কম হয় তেনেকুৱা আৰু তো আৰু ইণ্ডিয়া চাইনাৰ ৰিলেশ্যনটো তেনেকুৱা মইতো ধৰক এতিয়া 8 বছৰ হৈ গ'ল মই আজিলৈকে কোনো অসুবিধা হোৱা নাই ইণ্ডিয়ান হিচাপে আৰু বাৰু ধৰক এটা মানে এটা চাম থাকিব ধৰক যোনে অকণমান কিবা এটা ক্ৰিটিকেল ভিউজ থাকিব এইটো ইণ্ডিয়াতো থাকে ধৰক তেনেকুৱা সেইটো কাৰণে আপুনি গোটেই কাণ্ট্ৰিখন জেনেৰেলাইজ কৰিবলৈ নোৱাৰে তো যেতিয়া মই ইণ্ডিয়াৰ কথা কওঁ সেইটোৱে কওঁ তেওঁলোকে ভাবে ইণ্ডিয়া বহুত বেয়া পায় নেকি চাইনিজ মানুহ তেনেকুৱা একো নাই মানুহে নেভাবে যোনে পলিটিকেলি এৱেৰ তেওঁৰ কথা বেলেগ থাকিব পাৰে ভিউজ কিন্তু এনেই নৰ্মেলি নাভাবে আৰু যে চাইনিজ আহিল ধৰি পিটি মাৰি শেষ কৰি দিব এনেকুৱা কোনো নাভাবে তেনেকুৱা আগৰ পৰা তেওঁলোকৰ লগত এতিয়া মোৰ ঘৰ হৈছে চাইনাটাউন ৰেষ্টুৰেণ্টৰ কাষত চ' তাৰ আগত যদি আমি কওঁ তেতিয়াহ'লে চুকাফাও সেই ভূষণে খুব ধুনীয়া এটা ভিডিঅ' বনাইছে তাত গৈ পেলাই মই ভাবোঁ সেইফালেদি পাটকাই পৰ্বত পাৰ হৈ পেলাই আহিছিলে তাতো চাহ পায় ইয়াতো চাহ পায় আৰু তেখেতে আজি মোৰ কাৰণে চাইনাৰ এটা চাহৰ পেকেট লৈ আহিছে এইটো একচুৱেলি কি হয় চ' এইটো হেৰি বাউজিং গল্ডেন গ্ৰীণ টি বুলি কয় তো এইটো 400 years পুৰণা মানে তেওঁলোকৰ কাল্টিভেশ্যন টেকনিকটো আৰু সেই টেকনিকটো তেওঁলোকে ৰাখিছে এইটো কেনেকৈ কাল্টিভেট মানে হেৰি কৰে আৰু চাহটো মানে আমাৰ ইয়াৰ নিচিনা নহয় ইয়াতে যেনেকৈ ধৰক আমি গুড়ি মানে অকণমান হেৰি টাইপৰ হয় পাউডাৰ টাইপৰ আমি গাখীৰৰ লগত উতলাই পেলাই খাওঁ তেনেকুৱা নহয় ইয়াতে এইটো আপুনি জাষ্ট গৰম পানী দি দিব লাগে আৰু একদম ফ্ৰেছ লিভছ হয় তো এইটো গল্ডেন টি বুলি এইটো ভেৰাইটি এটা আৰু টি কালচাৰটো তাতে বহুত ইম্পৰ্টেণ্ট হয় তাত পৰম্পৰাত মানে চাহ আছে মানে আপুনি কোনোবা মানুহ আহিলেও আপোনাৰ চাহটো দিবই মানে লিভছটো আৰু গৰম পানী দিব চাহ দিয়া বুলি কয় সেইটো দিয়ে আৰু বাকী যেতিয়া মানে হেৰি যেতিয়া ব্ৰাইড আৰু গ্ৰুম বিবাহ পাশত আবদ্ধ যেতিয়া হয় তেতিয়াও এইটো কালচাৰ গিফ্ট কৰে এইটো বা এনেকৈ ছাৰ্ভ কৰে সেইটো কৰে আৰু লগতে যেতিয়া আপুনি গেষ্ট আহিব ঘৰলৈ মানে ফাৰ্ষ্ট যেতিয়া খাবলৈ দিব আপোনাক তেতিয়া যোনবোৰ ইউটেনচিলছবোৰ সেইবোৰ চাহৰ পানী দি পেলাই ধুৱে মানে এইটো পানীটো দি পেলাই ধুই দিয়ে মানে এইটো কালচাৰ হয় মানে তেওঁলোকৰ হয় পবিত্ৰ বুলিয়ে ভাবে হয় তেওঁলোকে মানে কালচাৰৰ পাৰ্ট আৰু তেওঁলোকে কালচাৰটো মানে বহুত বেছিকৈ থাকে আৰু প্ৰটেক্ট কৰে কালচাৰটো অসমৰ কথা ওলাই কেতিয়াবা ফ্ৰেণ্ড চাৰ্কলৰ মাজত হয় কি চাবলৈ বিচাৰে অসমৰ বস্তু আহি বা ইণ্ডিয়াৰ বস্তু আহি অসমৰ বহুত ইণ্টাৰেষ্টিং কথা এটা মই প্ৰথম যেতিয়া গ'লোঁ চাইনালৈ তেতিয়া তাতে বহুত মানুহে সুধে ক'ৰ পৰা আহিছে মানে হেৰি মই কৈছোঁ দিল্লীটো গম পায় দালি বুলি কয় নিউ দিল্লী গম পায় মই কৈছোঁ হেৰি মই গুৱাহাটী আৰু কোন জেগা কৈছোঁ গুৱাহাটী চিটি গুৱাহাটী মই কৈছোঁ আছাম তেওঁলোকে পৰা একদম পৰা এনেকুৱা দেখাইছে জানে আৰু মই কৈছোঁ কি জানা নেকি মানে বস্তু কৈছে আছামো নাইছা কৈছে আছাম মিল্ক টি তাতে বহুত পপুলাৰ আছাম নাই মানে মিল্ক আৰু চাহ মানে টি চ' আছামো তাতে কয় মানে আছামৰ ট্ৰান্সলেশ্যনটো আৰু লিটল ট্ৰান্সলেট তাতে বহুত মানুহে মানে কি চবেই গম পায় আছাম বুলি ক'লে যদি মই কৈ দিওঁ আছামৰ পৰা আহিছোঁ আছামো নাইছা লগে লগে তাতে গম পাই যায় মানে অসমৰ চাহটো তাতে ইমান ফেমাছ মানে ইয়াৰ পৰা হয়তো ইমান নাযায় কিন্তু তেওঁলোকে জানে চাহৰ ক্ষেত্ৰত ইমান বেছি ফেমাছ আছাম মানে কালচাৰ যিকোনো জেগাত যিকোনো বহুত ভিতৰৰ জেগাটো গৈ পেলাই মই ইনফেক্ট মই নিজে শ্বক হৈ গৈছোঁ কেনেকৈ তেওঁলোকে জানে আৰু কিছুমান কালচাৰ তেওঁলোকে গম পায় মানে অসমৰ লগত মিলে যে কালচাৰবোৰ বিশেষ যোনটো আমাৰ মেডাম মেফি যেতিয়া হয় তাৰে লগত তাতে চিংমিং ফেষ্টিভেল বুলি কয় এক্সেক্টলি ছেইম টুম্বত যেতিয়া যাব মকাম তালৈকে যাব তাতে গৈ পেলাই তাতে টুম চুইপিং বুলি কয় তেওঁলোকৰ এনচেষ্টাৰ টুম্বত গৈ পেলাই চাফা কৰিব আৰু মানে তেওঁলোকৰতো প্ৰে তেনেকুৱা বিশেষ নাই ধৰক কিন্তু এথিষ্ট কাণ্ট্ৰি হয় কিন্তু তাতে চাফা কৰিব কালচাৰটো হেৰি ৰাখিব তেনেকুৱা কৰে মানে বহুত এক্সেক্টলি চিমিলাৰ কিছুমানে তেওঁলোকৰ গতিকে আছামটো তেওঁলোকে জানে ইণ্ডিয়াৰ বাকীবোৰ বস্তুৰ বিষয়ে তেওঁলোকে নাজানিব পাৰে কিন্তু আছামৰ কথা জানে কাৰণ সীমাৰ ইপাৰ সিপাৰ ন আল্টিমেটলি ক'বলৈ গ'লে মই সদায় মেপটো ওলাই পেলাই দেখাই দিওঁ মই এনেকুৱা হেৰি এনেকুৱাত আছে ম্যানমাৰ পাৰ হৈ পেলাই হয় হেৰি হয় তাতে আৰু বেছি দূৰ নহয় তাত আৰু এটা লাষ্ট প্ৰশ্ন মই সুধিম তাত যিটো সশস্ত্ৰ সংগঠন আছেনে তাত কিবা কাৰণ হৈ থাকে কোনোবা আমাৰ এনেকুৱা কেতিয়াবা ৰিচেণ্ট মোৰ পৰেশ বৰুৱাৰ লগত এটা ইণ্টাৰভিউ হৈছিলে তো তেওঁকতো মই সুধিব নোৱাৰোঁ আপুনি ক'ত আছে কিন্তু কিছুমান নিউজত ওলাই থাকে তেওঁ চাইনাত আছে তেওঁৰ পৰিবাৰ অমুকত আছে তো তেওঁ বাৰু মাজে মাজে ফোন কৰি থাকে কিন্তু মই তেওঁক কেতিয়াও সুধিব পৰা নাই যে আপুনি থাকে ক'ত কিন্তু নিউজ বা অমুক তমুক এনেকৈ ওলাই যে তেওঁ চাইনাত আছে একচুৱেলি তাত সশস্ত্ৰ সংগঠন বা এই
সংগঠনসমূহক কেনেকৈ প্ৰটেক্ট কৰিছে বা তেওঁলোকক কেনেকৈ ডিফেন্স কৰে হয় এইটো এতিয়া মইতো কেতিয়া লগ পোৱা নাই বাৰু ক'ত আছে মই নাজানো বাট যেনেকৈ আপোনালোকে শুনিছে নিউজৰ পৰা বা এটা সময়ত মই ইণ্টাৰভিউ এটা মই দেখিছিলোঁ ছায়ামণি ভূঞা বা তেখেতে কৰিছিলে নিউজ এটা ধুনীয়া বঢ়িয়া এটা ইণ্টাৰভিউ এখন তো এতিয়া যিখিনি মানে উৰা বাতৰি আহে বা তাৰ মতে তেওঁ ইউনানত থকা বুলি কয় ইউনান প্ৰভিন্স আৰু ইউনান প্ৰভিন্সটো ম্যানমাৰ বৰ্ডাৰৰ লগত শ্বেয়াৰ কৰে তো সেইটো কাৰণে মানে অকণ আৰু বৰ্ডাৰটো মানে পৰছ বৰ্ডাৰ হয় আপুনি ইজিলি মানে পাৰ হ'ব পাৰে আৰু সেইটো গল্ডেন ট্ৰাইংগল বুলি কয় থাইলেণ্ড ইউনান এইফালৰ পৰা ড্ৰাগছৰো মানে বহুত হেৰি হয় তাতে সেইফালে তাতে থকা বুলি তেওঁ কয় কাৰণ কি কিবা যদি প্ৰব্লেম হয় তালৈকে হেৰি যাব পাৰে আৰু যিখিনি জিঅ' পলিটিকেল এক্সপাৰ্টছ হয় এতিয়া মোৰ অপিনিয়ন হয় জিঅ' পলিটিকেল এক্সপাৰ্টছখিনি কৈছে বা বাকী কিতাপতো মই পঢ়িছোঁ যে চাইনা মানে এইটো কাৰণে তেওঁলোকে প্ৰটেকশ্যন দিয়ে কাৰণ কি চাইনাৰ লগত ইণ্ডিয়াই বৰ্ডাৰ শ্বেয়াৰ কৰে তো এইটো পেইন পইণ্টছ হয় মানে কেতিয়াবা যদি ধৰক এটেক হয় ইণ্ডিয়াৰ লগত বা ইণ্ডিয়া অকণমান মানে এডভাৰ্চেল এপ্ৰ'চ এটা লয় তেতিয়া চাইনা ইফালৰ পৰা মানে যোনটো নৰ্থ ইষ্টৰ পৰা এইফালৰ পৰা এক্টিভেট কৰিব চাইনাই আৰু বিশেষকৈ এইখিনি সশস্ত্ৰ সংগঠন থাকে তেওঁলোকক মানে চাইনাই মানে নিজৰ ফালৰ পৰা ছাপৰ্টিভলি এক্টিভেট কৰিব যাতে নৰ্থ ইষ্টটো অস্থিৰ হৈ যাওক তেতিয়া ইফালে চাইনা ইণ্ডিয়া যদি কেতিয়াবা ৱাৰ হয় ধৰক ইফালে লাডাখ বৰ্ডাৰ ক'ৰবাত তেতিয়া মানে এইটো ডাইভাৰ্ট যাতে কৰিব পাৰে এইটো মানে জিঅ' পলিটিকেল এক্সপাৰ্টছবোৰে এইটো এনালাইচিছ কৰে আৰু কোৱা মতে আৰু মই নাজানো যে যিখিনি আৰ্মছ এণ্ড এমিউনিশ্যন চাইনাৰ ইউজ কৰা হয় সেইবোৰ তেওঁলোকক ছাপ্লাই দিয়ে বুলি কয় যিখিনি সশস্ত্ৰ সংগঠনবোৰক কিন্তু এতিয়া এই আৰু আমি নিউজত বা উৰা বাতৰিত এনেকুৱা শুনা কথা এইবোৰ চাইনাইতো ইণ্ডিয়াক আক্ৰমণ কৰিছিল এটা সময়ত এইফালে এতিয়াও বহুতখিনি নিউজ পোৱা যায় যে একদম বৰ্ডাৰত তেওঁলোক কাষ চাপি আহে তেওঁলোক আহি পেলাই একদম বৰ্ডাৰত তেওঁলোকে ঘৰ বনাইছে কিবা কৰিছে ছেটেলাইট ভিউজৰ পৰা কিছুমান ভিডিঅ' ভাইৰেল হয় একচুৱেলি কি মানে এইখিনি বস্তু মই এতিয়া ডাইৰেক্ট সুধিব নোৱাৰোঁ কেতিয়াবা আকৌ ৱাৰ হ'ব নেকি মই আপোনাক একদম চমুকে আৰু ভালকৈ এক্সপ্লেইন কৰিছোঁ বস্তুটো এইটো মানে এইটো প্ৰথম কথা বহুত ট্ৰিকি হয় কাৰণ কি যোনটো জেগাত হৈছে মানে এই লাডাখৰ যোনটো বৰ্ডাৰ বা চাইচিন বুলি যোনটো কয় সেইটো মানে তাতে চিয়াচিন নেকি চিয়াচিন গ্লেচিয়াৰ সেইখিনিতে আৰু তো তাতে মানে কি হয় আমাৰ ইণ্ডিয়াৰ যোনটো পাৰ্চপেক্টিভ আৰু বৰ্ডাৰ আৰু ইণ্ডিয়াৰ পাৰ্চপেক্টিভটো আৰু তেওঁলোকৰ পাৰ্চপেক্টিভটো বেলেগ তেওঁলোকৰ মতে এইখিনি বৰ্ডাৰ আৰু এইটো বহুত আনডিমাৰ্কেটেড বৰ্ডাৰ হয় তাতে বৰ্ডাৰ নাই আমাৰ এতিয়া যেনেকৈ বেলেগৰ হ'লে বেয়া এটা থাকে আমি জানো যে এইটো বৰ্ডাৰ হয় তাতে তেনেকুৱা একো নাই তো সেইটো কাৰণে মানে প্ৰব্লেমটো তাতে হয় মেইন আৰু আগতে মানে কি হৈছিলে যিহেতু মানে কনফ্লিক্ট হৈছিলে আগতে তেতিয়া মানে এটা এগ্ৰিমেণ্ট হৈছিলে যে এটা মানে হেৰি আছে তাতে ডিমিলিটাৰাইজ জ'ন টাইপ আছে আৰু তো তাতে মানে তেওঁলোকে পেট্ৰলিং কৰিব পাৰিব কিন্তু পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ তেওঁলোকে বনাব নোৱাৰে আৰু পেট্ৰলিং যদি কৰিলে আৰ্মছ এণ্ড এমিউনিশ্যন নোহোৱাকৈ কৰিব লাগিব মানে দুফালৰ পৰা এইটো এগ্ৰিমেণ্ট এটা আছিলে তো তেতিয়া কনফ্লিক্টটো যেতিয়া হৈছিলে আৰু কনফ্লিক্টটো কেলৈ হয় এইবোৰ এগ্ৰিমেণ্টৰ কথা যিবোৰ ধৰক মেজৰ লেভেল বা যিবিলাক কমাণ্ডাৰ লেভেল তেওঁলোকে জানে কিছুমান নতুন চ'লজাৰ তাতে পষ্টেড হয় তেওঁলোকে নাজানে এইবোৰৰ বিষয়ে ডিৰেক্টলি তেওঁলোকে ভাবে যে ইণ্ডিয়ান চ'লজাৰখিনি ভাবে এইখিনি আমাৰ বৰ্ডাৰ হয় কেলৈ আহিছে তহঁতে ইহঁতে ভাবিব আমাৰ বৰ্ডাৰ হয়তো এনেকুৱা হৈ যায় গতিকে তেতিয়া কি হয় কেতিয়াবা কনফ্লিক্টটো কেনেকৈ হৈছিলে কোনোবা এনেকৈ হেৰি কৰি আছিলে মানে এইফালে মানে যোনটো নিউজ মানে চাইনাৰ পৰা আহিছিলে আহি পেলাই পেট্ৰলিং কৰি পেলাই তেওঁলোকে টেণ্ট ইৰেক্ট কৰা বুলি কৈছিলে তেতিয়া ইণ্ডিয়াৰ ফালৰ পৰা গ'ল অকণমান মানে যেতিয়া তেওঁলোকৰ মানে কথা কাটি হ'ল অকণমান বেছি এস্কেলেট হৈ গ'ল তেওঁলোকে ভবা নাছিলে তো এস্কেলেটৰ পৰা গৈ পেলাই ফিষ্ট ফাইট হ'ল হেণ্ড টু হেণ্ড বেটল হ'ল আৰু তেতিয়া যোনটো আনফৰ্চুনেট গালৱান যোনটো ক্লাছ হ'ল এইটো হ'ল তো সেইটো কাৰণে কি হ'ল এতিয়া মানে কি কৰিছে তেওঁলোকে এতিয়াতো যোনটো লাষ্ট এগ্ৰিমেণ্ট হৈ গ'ল কাজানত তেতিয়া সেইটো মানে যোনটো ব্ৰিক্স ছামিটৰ পিছত সেইটো এগ্ৰিমেণ্টৰ পিছত এতিয়া তেওঁলোকে হেৰি কৰিছে ডি এস্কেলেশ্যন হৈ গ'ল এতিয়া ডিছএংগেজমেণ্টটো হ'ব খুব সম্ভৱ সোনকালে হ'ব আৰু এতিয়া ডিছএংগেজমেণ্ট মানে যোনটো আগৰ যিখিনি পইণ্টছ আছিলে সেইখিনি হৈ গৈ অলৰেডি আগতে হৈ গৈছিলে কিন্তু যোনটো ফিংগাৰ মই একজেক্টলি পাহৰি গৈছোঁ মই ফুল তথ্য দিবলৈ খোজা নাই কিন্তু দুটা পইণ্টত প্ৰব্লেমটো হৈ আছিল ফ্ৰিকশ্যন হৈ আছিলে সেই দুটা পইণ্টতো এতিয়া অলৰেডি এগ্ৰিমেণ্ট হৈ গৈছে ডি এস্কেলেশ্যন হোৱাৰ আৰু এতিয়া কি হ'ব মানে এতিয়া আগতীয়াকৈ তেওঁলোকে মেজৰ লেভেলত মানে কথা পাতি পেলাই কোনটো মানে প্লেটুনে তাতে পেট্ৰলিঙত আহিব স্কেডিউলখন আগতে চাইনাই দি দিব আৰু চাইনাও ইণ্ডিয়াক দি দিব গতিকে মানে কনফ্লিক্ট নহয় তেতিয়া মানে আগতে এতিয়া কি হৈছিল এতিয়া আহে মানে যে কনফ্লিক্ট কৰিবলৈ আহে তেতিয়া বা কেতিয়াবা মানে চাইনা ইণ্ডিয়ান চ'লজাৰ্ছ বোলে মানে পেট্ৰলিং কৰি পাহৰি পেলাই আনডিমাৰ ইফালে গুচি যায় তেতিয়া চাইনাৰ ফালৰ পৰা তেওঁলোকে বেনাৰ দাঙি পেলাই হাতে দি এনেকৈ দেখাই দিয়া যায় এইটো দিছ ইজ চাইনিজ ছাইড অফ দ্য LOC বুলি লিখি দিয়ে তেতিয়া লগে লগে হেৰি কৰি যায় পিছুৱাই আহি যায় তেনেকুৱা টাইপৰ হয় এতিয়া মানে আগতে স্কেডিউলটো দি দিব যাতে কোনো ধৰণৰ কনফ্লিক্ট হ'ব নালাগে আৰু প্ৰব্লেমটো ছল্ভ হোৱাটো চাগে মই নাভাবোঁ যে আমাৰ জেনেৰেশ্যনত মানে হ'ব ছল্ভটো এইটো মানে আগতেও এনেকুৱা হৈছিলে কাৰণ কি এইটো কাৰণে চবৰে নিজৰ পাৰ্চপেক্টিভ এটা আছে LOC কি হয় চবৰে নিজৰ মেপ এটাও আছে গতিকে আৰু এটা ক'বলৈ গ'লে মানে মোৰ নিজেও মই ব্ৰিটেইনত পঢ়া কৰিছোঁ কিন্তু এইবোৰ মানে লেগেচি অফ কলনিয়েল লেগেচি বুলি ক'ব লাগিব তেনেকৈ দি থৈ গৈছে আৰু গতিকে কিন্তু কথাটো হ'ল যে এতিয়া এনেকৈ আমি ছল্ভ কৰি থাকিব লাগিব যাতে বস্তুটো এস্কেলেট নহয় গতিকে এতিয়া ছল্ভটো অলৰেডি হৈছে ধৰক বৰ্ডাৰ ক্ৰাইচিছটো এতিয়া ইণ্ডিয়া চাইনা ফ্লাইটছ লাষ্ট 5 yearsৰ পৰা ছাছপেণ্ড হৈ আছে ডাইৰেক্ট ফ্লাইটছ নাই সেইটো চাগে ৰিজিউম হ'ব গতিকে ডাইৰেক্ট ফ্লাইট নাই আপোনাৰ ক'ভিডৰ সময়ত যি ছাছপেণ্ড কৰিলে তাৰপিছত এতিয়ালৈকে
আপুনি হংকং হৈ পেলাই আহিব পাৰে ট্ৰানজিট বা থাইলেণ্ড হয় বা বাকী ইফালে আপোনাৰ কাজাকিস্তান হৈ পেলাই আহিব পাৰে আলমাটি হৈ আহিব পাৰে ডাইৰেক্ট ফ্লাইট নাই দিল্লীৰ পৰা এতিয়া খুব কথা পাতি আছে ইণ্ডিয়ান এভিয়েশ্যন মিনিষ্ট্ৰীৰ লগতো চাইনিজ কাউণ্টাৰ পাৰ্টছৰ লগত কথা পাতি আছে হয়তো খুব সোনকালে হ'ব লাগে আৰু আল্টিমেটলি কথাটো হ'ল চাওক আমি নেইবাৰ চেঞ্জ কৰিব নোৱাৰোঁ আমি একেলগে থাকিব লাগিব আৰু আমাৰ কালচাৰ যিহেতু ছেইম হিষ্ট্ৰীও অকণমান চিমিলাৰিটি আছে গতিকে মিলাপ্ৰীতি কৰি থকাটো নিজৰ দুখন কাণ্ট্ৰিৰ কাৰণে ভাল কাৰণে দুখন এমাৰ্জিং ইকনমি চাইনা যদি ছেকেণ্ড লাৰ্জেষ্ট ইকনমি আৰু ইণ্ডিয়া এখন এমাৰ্জিং পাৱাৰ এছিয়াৰ গতিকে একেলগে থাকিলে দুখন কাণ্ট্ৰিৰে ভাল হয় আৰু মই ভাবোঁ যে ধৰক মোৰ যিখিনি পাৰ্চনেল এক্সপিৰিয়েঞ্চেছ ইণ্ডিয়ান লিডাৰশ্বিপৰ হওক বা চাইনিজ লিডাৰশ্বিপৰ বহুত যথেষ্ট এবল লিডাৰশ্বিপ তেওঁলোকৰ কেলিবাৰ যথেষ্ট আছে গতিকে এইবোৰ তেওঁলোকে ডেফিনেটলি ছল্ভ কৰিব পাৰিব কিন্তু মেইন কথাটো হ'ল যে আমাৰ যিখিনি পিপল টু পিপল এক্সচেঞ্জেছ আমাৰ যিখিনি ধৰক হিউমেন এক্সচেঞ্জেছখিনি থাকে কালচাৰেল এক্সচেঞ্জ এইখিনি মানে আমি ৰাখিব লাগে তেতিয়াহে মিছকনচেপশ্যনছবোৰ বা যিখিনি ইণ্টাৰপ্ৰিটেশ্যনছ হয় এইবোৰ যাতে নহয় নিশ্চয় এয়া আছিল শামীম জাকাৰিয়া আৰু তেখেতৰ বিষয়ে মই বহুত দিনৰ পৰা চাই আছিলোঁ ছ'চিয়েল মিডিয়াত আমি ফ্ৰেণ্ড হিচাপে আছিলোঁ আৰু আজি মোৰ খুব বেছি ভাল লাগিল তেখেতে পঢ়া শুনা কৰি বৰ্তমান ইণ্টাৰনেশ্যনেল নিউজ এজেঞ্চিত কাম কৰি আছে চাইনাত তেখেত থাকে ইয়াৰ আগতে USA তেখেত আছিলে আৰু অসমলৈ মাজে মাজে আহি থাকে মই এইটোৱে জানিবলৈ চেষ্টা কৰিলোঁ আজিৰ ভিডিঅ'টোত যে আমাৰ অসমৰ এজন ল'ৰাই পঢ়া শুনা কৰি ইণ্টাৰনেশ্যনেল নিউজ এজেঞ্চিত কাম কৰি আছে খুব ধুনীয়া তেখেতে ইংলিছত কথা বতৰা পাতিব পাৰে ৰিপৰ্টিং কৰিব পাৰে চাইনিজ তেওঁ শিকি আছে চাইনিজ এইটো কথা সুধিবলৈ থাকিলে চাইনাত থাকিবৰ কাৰণে আপুনি চাইনিজ লেংগুৱেজ অকণমান জনাটো প্ৰয়োজন নে এটা লেভেল জনাটো বাধ্যবাধকতা কোনো তেনেকুৱা নাই জানিলে নিজৰে সুবিধা হয় তো চাইনিজ মানে যিখিনি ফৰেনাৰ্ছৰ কাৰণে নন নেটিভ চাইনিজ স্পীকাৰ্ছ তেওঁলোকৰ কাৰণে আপোনাৰ লেভেল থাকে HSK বুলি কয় HSK 1 2 3 4 5 ওপৰলৈকে যাই থাকে তো বেচিক্সখিনি মানে HSK 1 আৰু 2 তো মই বেচিকখিনি ক্লিয়াৰ কৰিছোঁ মই তো কি হয় মানে ধৰ বেইজিং চাংহাই এক্সাম দিব লাগে গভৰ্ণমেণ্টৰ ফালৰ পৰা অৰ্গেনাইজ কৰা হয় এক্সাম চাৰ্টিফিকেট আপোনাক দিয়ে তো মানে কি হয় যদি আপুনি জানে তেতিয়া সুবিধা হয় মানে বেইজিং চাংহাই যিবোৰ টপ চিটিজবোৰ তাতে অসুবিধা নাই ইংৰাজী আপুনি ধুনীয়াকৈ চলি যায় কিন্তু আপুনি অকণমান সৰু চিটিজবোৰত যেতিয়া যায় তেতিয়া অকণমান অসুবিধা এটা সন্মুখীন হ'ব পাৰে সেইটো কাৰণে জনি থকাটো ভাল আৰু যদি আপুনি জানে ধৰক নিউজটো মানে লেংগুৱেজটো আপোনাৰ বহুত জবৰ ক্ষেত্ৰতো আপোনাৰ সুবিধা এটা আপুনি ছেকেণ্ড লেংগুৱেজ এটা জানে গতিকে এইটো কিন্তু বাধ্যবাধকতা নাই এনেকুৱা আৰু তাতে থাকিলে এনেকুৱা কালচাৰ এনেকুৱা এনভাইৰনমেণ্ট আপুনি নিজে শিকি যাব কিছুমান ৱৰ্ডছবোৰ পিক আপ কৰি ল'ব পাৰিব হয় আৰু ইমান বছৰ থকা হ'ল যে খুব বেছি ভাল লাগিলে আৰু মই শেষত আপোনাক এনেকৈ এৰি নিদিওঁ মই এটা ৰিকুৱেষ্ট থাকিব যে ইয়ালৈ আহি কেনেকুৱা লাগিলে বাৰ্তালাপ কৰি কেনেকুৱা লাগিলে এইখিনি ইংলিছ আৰু চাইনিজত আপোনাক 1 মিনিট সময় দিছোঁ আপুনি ধুনীয়াকৈ ক'বলৈ ঠিক আছে এবাৰ ইংলিছ এবাৰ চাইনিজত First of all, thank you so much, Mr. Chakrapani Parasar, for inviting me to your loved show, Bartalap. I was very fortunate to come here and I had a lovely conversation with you. And I'm really hopeful that this show will go above and beyond. And best wishes to you for your future endeavors. Thank you so much. China, মই ভাবিলো আগতে মই ইমান ফ্লুৱেণ্ট নহয় কিন্তু মই ভাবি গৈছোঁ Chakrapani Parasar, 谢谢我是Bartalap来了我是很好是他说很好我们非常 Okay thank you so much you're welcome চাইনাৰ বস্তুবিলাক সোনকালে বেয়া হৈ যায় বুলি কয় যে এইটো মোক বহুতে সুধিছে কথাটো এইটো মোক বহুতে জোক কৰি পেলাই কয় বোলে চাইনাৰ গাৰ্লফ্ৰেণ্ড নল'বি সোনকালে বোলে নোহোৱা হৈ যাব বোলে এইটো অকণমান এটা মানে ষ্টিৰিঅ'টাইপ হয় কাৰণ কি হয় চাইনাত মানে কি হয় তেওঁলোকে যিকোনো বস্তু এটা যে ভাৰ্জনছ থাকে আপুনি দামীটো যদি কিনে বহুত দিন যাব আৰু যদি কম দামীটো কিনে আপোনাৰ কম দামত বহুত ফিচাৰ্ছ থাকিব বেয়া মানে সোনকালে বেয়া হ'ব এতিয়া গাৰ্লফ্ৰেণ্ড দামী নে কম দামী সেইটো ডিপেণ্ড কৰিব আপুনি কোনটো কোৱালিটি লয় কোৱালিটি চাই হয় গাৰ্লফ্ৰেণ্ডৰ কোৱালিটি কিমান দিন আপোনাৰ লগত থাকে আমি বেলেগৰ লগত গুচি যায় নেকি তেনেকুৱা কিবা এনেকুৱা কথা আৰু এইটো জোক থেংক ইউ বিদায় লওঁ তেতিয়াহ'লে ভালে থাকক আৰু আগবাঢ়ি গৈ থাকক থেংক ইউ ছ' মাছ থেংক ইউ